নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম ৰিসেন্টলি অনুষ্ঠিত হৈ যোৱা জিটিবিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ জিটি যিখন কোৱেশ্চন পেপাৰ তাৰ পেডাগজিৰ যিখিনি কোৱেশ্চনছ এইখিনি আমি ইয়াত আলোচনা কৰিম সো পেডাগজি যেটো সেকশন হয় ইয়াতে বহুতৰে কনফিউজন আছে কোৱেশ্চনছ বিলাকো কিছু দীঘল হোৱা বাবে বা অপচনছ বিলাকো তো বহুতৰে কৰাত বা বুজাত অসুবিধাও হৈছে তো ভিডিঅ'টিৰ আৰম্ভণিতে মই ক'ব বিচাৰো তো ইয়া অফিচিয়েল এনসাৰ কি নহয় মই যিখিনি বুজিব পাৰিছো মোৰ এনালাইসিছৰ ফালৰ পৰা মই এনসাৰখিনি ৰেডি কৰিছো গতিকে কৰবাত কিবা আখোৱা বা ভুল থাকিব পাৰে তো ফাইনাল এনসাৰ কি আহিলে যিখিনি কনফিউজন থাকিব কিছুমান অপচনৰ মাজত এইখিনি ক্লিয়াৰ হ'ব আৰু যেহেতু বেছিভাগ কোৱেশ্চন স্টেটমেন্ট বেস কোৱেশ্চন হয় তো হেতু কাৰণে বেছি কনফিউজন আছে কোৱেশ্চনছ বিলাকত ঠিক আছে তো এইটো ভিডিঅ'ত আমি জিটি গ্ৰেজুৱেট লেভেলৰ যেটো এক্সাম আছিল তাৰ কোৱেশ্চনছখিনি আমি ডিসকাস কৰিম পেডাগজি পাৰ্টটো আমি ডিসকাস কৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি পিজিটিৰ পেডাগজি পাৰ্টখিনি আমি আলোচনা কৰিম সো এক্সাম বহুত বেছি ভাল নহলো বেছি নিৰাশ হ'ব নালাগে কাৰণ কাট অফও কমি যাব বহুত বেছি হাই কাট অফ না যাব আৰু যিসকলে পেডাগজিৰ ক্ষেত্ৰত যিসকলে সিটেট এক্সাম দিছিলে বা পাস কৰিছে তেওঁলোকৰ কাৰণে ইমান বেছি টান হোৱা নাই কাৰণ সিটেটৰ যেটো কোৱেশ্চন প্যাটাৰ্ন হয় হেতুৱে ফলো কৰিছে ইয়াতে তো যি কি নহক আমি এনসাৰ কিখিনি জানিবলৈ ট্ৰাই কৰিম প্ৰথম যেটো কোৱেশ্চন আছিল যেটো সিৰিয়ালি কোৱেশ্চন বিলাক নাছিলে কিন্তু মই ইয়াতে সিৰিয়ালি মই লৈছো কোৱেশ্চনছখিনি প্ৰথম প্ৰশ্নটো সুধিছিলে যে যেতিয়া শিক্ষাৰ্থীসকলে বিষয় এটা বুজিবলৈ অসুবিধা পায় তেতিয়া শিক্ষকজনে কি কৰিব লাগে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব যে বিষয়টো বুজিবলৈ তেওঁলোকৰ জীৱনৰ বিভিন্ন উদাহৰণ ব্যৱহাৰ কৰিব লাগে গতিকে যাতে ল'ৰা-ছোৱালীয়ে বিষয়টো বুজি পায় ভালদৰে গতিকে তেওঁলোকৰ জীৱনৰ লগত ৰিলেটেড কিছুমান উদাহৰণ যদি আমি দিও বাস্তৱ জীৱনৰ লগত যদি আমি ৰিলেট কৰিব পাৰো তেনেহলে হতে অতি সহজতে বুজিব পাৰে গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ তাৰ পিছত যদি আমি চাও নেক্সট যেটো কোৱেশ্চন ইয়াতে আছে বিদ্যালয়ত শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু যেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সুধিব তাৰ মানে ইয়াৰ অপচনৰ গটেকেটাই শুদ্ধ হয় তাৰ ভিতৰত আমি কম্পেয়াৰ কৰিব লাগিব কোনটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব বা এপ্ৰোপ্ৰিয়েট হ'ব যেহেতু প্ৰশ্নত শিক্ষা সংস্কৃতিৰ কথা কৈছে কালচাৰ অফ লাৰ্নিংৰ কথা কৈছে গতিকে ইয়াৰ উত্তৰ অপচন নম্বৰ বি টো হ'ব যে শিক্ষাৰ্থী শিক্ষক নেতা আৰু অভিভাৱক সম্প্ৰদায়ৰ মাজত শক্তিশালী সম্পৰ্ক এটা থাকিব লাগিব এটা শক্তিশালী সম্পৰ্ক থাকিব লাগিব কাৰ মাজত শিক্ষাৰ্থী শিক্ষক বা তাত যিবিলাক স্থানীয় নেতা থাকিব তো সেইবিলাক বা অভিভাৱক এই সকলোৰে মাজত এটা শক্তিশালী সম্পৰ্ক যেতিয়া থাকিব তেতিয়া সেই বিদ্যালয়খনৰ শিক্ষা সংস্কৃতি গঢ় লৈ উঠিব কালচাৰ অফ যেটো লাৰ্নিং তাত বেছি গঢ় লৈ উঠিব কাৰণ ভাল এটা পৰিবেশ পাবলৈ ভাল এটা কালচাৰ পাব লাগিলে তাত আন্তঃগাঁথনিও ভাল হ'ব লাগিব গতিকে তাৰ কাৰণে নেতা বিলাকৰ লগত ভাল এটা ৰিলেচন থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব অভিভাৱকৰ বিভিন্ন পৰামৰ্শ আমি ল'ব লাগে ল'ৰা-ছোৱালীৰ বেকগ্ৰাউণ্ডৰ বিষয়ে জানিব লাগে গতিকে এইবিলাকৰ কাৰণে গোটেইবিলাকৰে মাজত যদি এটা ষ্ট্ৰং ৰিলেশনশিপ থাকে লাৰ্নাৰ্ছ টিচাৰ্ছ লিডাৰ্ছ বা পেৰেণ্ট কমিউনিটিৰ মাজত তেতিয়া এটা ভাল কালচাৰ অফ লাৰ্নিং এটা গঢ় ল'ব পাৰে গতিকে যেটো সি আৰু ডিত আছে হেতুটো শুদ্ধ নহয় যে লেস ওয়ার্কলোড বা গুড সেলারি এইবিলাক হ'ব নোৱাৰে যেটো এ আছে এ এৰ কথাখিনি বিত হুমাই আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত বা ফেসিলিটিজ বিলাক দিয়াৰ ক্ষেত্ৰতো যথেষ্ট সহায় হ'ব চৰকাৰৰ ফালৰ পৰা যেতিয়া আমাৰ নেতাৰ লগত ভাল এটা ৰিলেশন থাকিব ঠিক আছে তো উত্তৰ অপচন নম্বৰ বি হ'ব এটা যেটো নেক্সট কোৱেশ্চন ইয়াতে সুধিছে যে শিক্ষকে শিক্ষাৰ্থীসকলৰ সৃজনীমূলক চিন্তাৰ কিদৰে মূল্যায়ন কৰিব পাৰে গতিকে ইয়াত সৃজনীমূলক চিন্তা ক্ৰিয়েটিভ থিংকিং কেনেদৰে মূল্যায়ন কৰিব এসেস কৰিব হেতু ইয়াতে সুধিছে তো ইয়াৰ উত্তৰ অপচন নম্বৰ সি হ'ব ইউজিং প্ৰজেক্ট বেসড ইভালুৱেচন গতিকে প্ৰজেক্ট বেসড ইভালুৱেচনৰ জৰিয়তে ল'ৰা-ছোৱালীৰ আমি ক্ৰিয়েটিভ থিংকিং আমি এসেস কৰিবলৈ সুবিধা হয় এতিয়া যেটো অপচন নম্বৰ বি আছে যে অবজাৰ্ভিং ষ্টুডেন্টস বিহেভিয়াৰ তো এইটো আমাৰ প্ৰজেক্ট বেসড ইভালুৱেচনতে আহিব যে ল'ৰা-ছোৱালী আমি যেটো হেতৰ কিবা এটা প্ৰজেক্টত কিবা এটা কাম কৰিব দিলো হেতৰ ক্ৰিয়েটিভ কাম এটা কৰিব দিছো গতিকে তাত আমি হেতক অবজাৰ্ভ কৰি থাকিম তো হেতুৰ পৰা হেতৰ আমি এসেস কৰিব পাৰিম গতিকে এই প্ৰজেক্ট বেসড ইভালুৱেচনতে হুমাই থাকিব তো উত্তৰ অপচন নম্বৰ কি হ'ব সি হ'ব ঠিক আছে তো নেক্সট যেটো আমি কোৱেশ্চনলৈকে যাও ইয়াতে সুধিছে 7 নম্বৰ কোৱেশ্চনত আছে যে যিসকল ছাত্ৰ-ছাত্ৰীক সঘনাই শাস্তি দিয়া হয় তেওঁলোকে শাস্তিক গুৰুত্ব নিদিয়ে আৰু অসৎ আচৰণ কৰিয়ে থাকে ইয়াৰ কাৰণ হল গতিকে আমি ষ্টুডেন্টছক যদি তেওঁলোকক পানিশমেন্ট দিয়া হয় আৰু প্ৰায় হিহঁতক পানিশমেন্ট দিয়ে থকা হয় যাৰ কাৰণে হিহঁতে পানিশমেন্ট দিলেও হিহঁতে অসৎ আচৰণ কৰিয়ে থাকে তাত বেছি গুৰুত্ব নিদিয়ে শাস্তি আগতো পাইছো আজিও পাম গতিকে তাত গুৰুত্ব নিদিয়া হয়
তো এইটো কিহৰ কাৰণে হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব ই অভ্যাসত পৰিণত হৈছে গতিকে ই হেবিচুৱেটেড হৈছে তো আমি পাইছিলো যে ষ্টিমুলাছ আৰু ৰেছপন্স উদ্দীপক আৰু তাৰ প্ৰতিক্ৰিয়া গতিকে শাস্তি দিয়া যেটো উদ্দীপক এই যেটো পানিশমেন্ট যেটো উদ্দীপক ষ্টিমুলাছ এটো যেতিয়া ৰিপিটেডলি হ'ব তেতিয়া তাৰ যেটো ৰেছপন্সটো লাহে লাহে কি হৈ যায় ডিক্ৰিজ হৈ যায় গতিকে ৰিপিটেডলি যদি হয় সঘনাই যদি ষ্টিমুলাছ হৈ থাকে তেনেহলে তাৰ যেটো ৰেছপন্স হ'ব হেতু ডিক্ৰিজ হৈ যায় কমি যায় গতিকে ই কি হয় অভ্যাসত পৰিণত হ'ব উত্তৰ অপচন নম্বৰ এ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ ইয়াতে 10ত আছে যিহেতু কুৱেশ্যনবিলাক সিৰিয়ালি নাছিলে মাজে মাজে আছিলে তো হেতু কাৰণে মই গোটেইখিনি একেলগে লৈছো তো নাম্বাৰবিলাক সেইকাৰণে সিৰিয়ালি নাই তো ইয়াতে সুধিছে যে শিশুৰ বিষয়ে তলৰ কোনবোৰ কথা শুদ্ধ শিশুৰ বিষয়ে তলৰ কোনবোৰ কথা শুদ্ধ যে শিশুসকল জ্ঞানৰ নিষ্ক্ৰিয় প্ৰাপক শিশুসকল সমস্যা সমাধানকাৰী শিশুসকল বৈজ্ঞানিক অনুসন্ধানকাৰী আৰু শিশুসকল পৰিৱেশৰ সক্ৰিয় অন্বেষক তো ইয়াত যদি আমি সব প্ৰথম যেটো ষ্টেটমেন্টটো ভুল হয় যে শিশুসকল জ্ঞানৰ নিষ্ক্ৰিয় প্ৰাপক বুলি কোৱা হৈছে মানে ইয়াত পেছিভ ৰেচিপিয়েন্ট বুলি কোৱা হৈছে নলেজৰ এটো অশুদ্ধ এক্টিভ হয় গতিকে চিলড্ৰেনছ আৰ এক্টিভ ৰেচিপিয়েন্ট অফ নলেজ হয় গতিকে প্ৰথমটো ভুল বাকি গোটেইকেইটা শুদ্ধ হয় উত্তৰ অপচন নম্বৰ বি হ'ব 2 3 and 4 only একেটা শুদ্ধ হয় চিলড্ৰেনছ আৰ প্ৰবলেম সলভাৰ সাইন্টিফিক ইনভেষ্টিগেটৰ্ছ হয় আৰু এক্সপ্লৰাৰ অফ দা এনভায়ৰনমেন্ট হয় ঠিক আছে তো প্ৰথমটো আমাৰ ভুল আছিল তো এতিয়া নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ ইয়াতে 12ত আছে এটা বিবৃতি দিয়া হৈছে তো বিবৃতিটোত কৈছে যে কিশোৰ কিশোৰীসকলৰ মানসিক বৃদ্ধি দ্ৰুত গতিত হয় যে কিশোৰ কিশোৰীসকলৰ যেটো মানসিক যেটো বিকাশ হে বিকাশটো দ্ৰুত গতিত হয় গতিকে মেন্টাল গ্ৰোথটো ৰেপিড হয় আৰু ইয়াৰ যেটো যুক্তি দিছে ৰিজন দিছে কাৰণ দিছে যে এডোলেসেন্স ফাইন্ডস এটেন্ডিং স্কুল বোৰিং যে কি কৈছে যে কিশোৰ কিশোৰীসকলে বিদ্যালয়ত যোৱাটো বিৰক্তিকৰ বুলি বিবেচনা কৰে এতিয়া বিবৃতিৰ লগত ইয়াৰ কাৰণটোৰ মিল আছে নে নাই ৰিলেশন আছে নে নাই হেতু আমি চাব লাগে প্ৰথম যেটো ষ্টেটমেন্টটো দিয়া হৈছে এটো শুদ্ধ হয় যে কিশোৰ কিশোৰীসকলৰ মানসিক বৃদ্ধি দ্ৰুত গতিত হয় এডোলেসেন্স এজত আমাৰ যদি সা মেন্টাল যেটো গ্ৰোথটো এটো দ্ৰুত গতিত হয় এটো শুদ্ধ কিন্তু ইয়াৰ যেটো কাৰণটো দিছে যে কিয় দ্ৰুত গতিত হয় তাৰ যেটো ব্যাখ্যা ইয়াতে কৰা হোৱা নাই ইয়াত কৈছে যে কিশোৰ কিশোৰীসকলে বিদ্যালয়ত যোৱাটো বিৰক্তিকৰ বুলি বিবেচনা কৰে তো এটো শুদ্ধ নহয় তো ইয়াৰ উত্তৰ কি হ'ব অপচন নম্বৰ এ হ'ব বিবৃতিটো শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ হয় ঠিক আছে তো বিবৃতিটোৰ যেটো ৰিজন হে ৰিজনটো ইয়াত শুদ্ধভাৱে মেনশন কৰা হোৱা নাই এতিয়া আমি যদি চাও নেক্সট যেটো আমাৰ কোৱেশ্চন হ'ব ইয়াত 14 নম্বৰত আছে যে তলৰ কোনবোৰ গুণ শিক্ষা আহৰণৰ বাবে প্ৰয়োজন হয় তলৰ কোনবোৰ গুণ শিক্ষা আমি যদি আহৰণ কৰিম তাৰ ক্ষেত্ৰত প্ৰয়োজন হয় তো ইয়াত অলপ কনফিউজন আছে দুটাৰ ক্ষেত্ৰত এ আৰু ডিৰ মাজত এটা কনফিউজন আছে যদি ইয়াত কোৱা হৈছে প্ৰেৰণা ভাষা আৰু সামাজিক পৰিৱেশ ভাইগটস্কিৰ যেটো থিওৰি মতে চাব গলে ডি টু অপচন শুদ্ধ হয় যে ভাষা সামাজিক পৰিৱেশ লাগিব লাৰ্নিংৰ ক্ষেত্ৰত আমাৰ প্ৰয়োজন হয় মোটিভেশন ল্যাঙ্গুৱেজ সোশ্যাল এনভায়ৰনমেন্টৰ প্ৰয়োজন হয় আৰু যেটো আমি চাও এ টু যে ম্যাচুৰিটি এবিলিটি মোটিভেশন তো এটো লাৰ্নিংৰ কাৰণে প্ৰয়োজন হয় লাৰ্নিং হ'ব লাগিলে আমাৰ একচুয়ালি লাৰ্নিং হ'ব লাগিলে ম্যাচুৰিটি তো থাকে এবিলিটি মোটিভেশন বা ইন্টেলিজেন্স এবিলা সকলোৰে প্ৰয়োজন হয় কিন্তু নেসেসাৰি বুলি সুধিছে প্ৰয়োজনীয় কোনটো বেছি হ'ব হেতু সুধিছে তো এতিয়া ইন্টেলিজেন্স যিমান বেছি থাকিব হিমান বেছি লাৰ্নিং হ'ব বা মেচুৰ তো যিমান মেচুৰ হ'ব হিমানে তো বেছি লাৰ্নিং কৰিব পাৰিব বা হনকালে তো লাৰ্ন কৰিব পাৰিব যিমান ডাঙৰ হ'ব হিমান হনকালে কিন্তু সৰু বাচ্চা এটাতকৈ ডাঙৰ বাচ্চা এটা বেছি লাৰ্ন কৰিব পাৰে তো এটো থাকিব কিন্তু নেসেসাৰি বুলি যেহেতু সুধিছে তো সেই ক্ষেত্ৰৰ উত্তৰ অপচন ডি হোৱাৰো ইয়াত চান্সেস আছে এ আৰু ডিৰ মাজতে হ'ব 50-50 বুলি মই ধৰি ললো গতিকে মোটিভেশন ল্যাঙ্গুৱেজ এণ্ড সোশ্যাল এনভায়ৰনমেন্টও হ'ব পাৰে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিলো কুৱেশ্যন নম্বৰ ইয়াত দিয়া আছে 18 তো 18ত আমাক সুধিছে তলৰ কোনটো মূল্যায়ন আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীত জ্ঞান অৰ্জনৰ আটাইতকৈ নিৰ্ভৰযোগ্য ইংগিত প্ৰদান কৰে যে ইয়াত সুধিছে যে following assessment schemes would provide the most reliable indication of students learning in a class গতিকে ক্লাছত লৰাছলে ইয়াতে ক্লাছৰ কথা সুধিছে ক্লাছৰ হিয়তক আমি এসেস কৰিব লাগিব ইয়তে কি কি শিকিলে নাই শিকা গতিকে ক্লাছত এসেসমেন্টৰ ক্ষেত্ৰত আমি যদি চাও সদায় ফৰ্মেটিভ সামেটিভ দুটাই আমি মিক্স কৰিব পাৰো আৰু হেতু বেছি এপ্ৰোপ্ৰিয়েট হয় দুটাই মিক্স কৰা প্ৰয়োজন হয় আৰু আমাৰ সাধাৰণতে স্কুল বিলাকত আমাৰ দুটাই থাকে ফৰ্মেটিভো থাকে সামেটিভো থাকে তো ইয়াত যদি চাও উত্তৰ অপচন নম্বৰ বি হ'ব যে ইনফৰ্মেল অবজাৰভেশন
তো যেতিয়া আমাৰ ক্লাছ চলি থাকিব ডিউৰিং ক্লাছত আমি ল'ৰা ছোৱালীক ইনফৰ্মেলি আমি অবজাৰ্ভ কৰি থাকিব পাৰোঁ ইহঁতে কি কৰিছে এক্টিভিটিছবিলাক বা সিহঁতক ষ্টুডেণ্টছক আমি ক্লাছ ৱৰ্কবিলাক এছেছ কৰিব পাৰোঁ বা আমি টেষ্টৰ ৰিজাল্টছবিলাকো আমি চাই সিহঁতক এছেছ কৰিব পাৰোঁ গতিকে টেষ্টৰ ৰিজাল্ট বুলি কোৱাৰ লগে লগে ইয়াতে সামেটিভৰ কথাও আহিব সিহঁতৰ যিবিলাক ইউনিট টেষ্ট দিছিলে সেইবিলাকৰ কথা আহিব বা ইনফৰ্মেল অবজাৰভেশ্যন বা ষ্টুডেণ্টছ ক্লাছ ৱৰ্ক এইবিলাক আমাৰ ফৰ্মেটিভত আহিল গতিকে ইয়াত দুয়োটাই মিক্স কৰা আছে গতিকে সেই হিচাপত চাব গ'লে বি নম্বৰ যিটো অপশ্যন সেইটোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে যিহেতু ইয়াত লাৰ্ণিং ইন এ ক্লাছৰ কথা সুধিছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম 21 নম্বৰত আছে কুৱেশ্যন তো ইয়াত এটা বিবৃতি দিয়া হৈছে যে প্ৰাৰম্ভিক শৈশৱকালত শিশুৱে সৰু সৰু কাৰণত খং দেখুৱাই বিৰক্তি প্ৰকাশ কৰে এইটো বিবৃতিৰ 1 নম্বৰ যিটো বিবৃতি দিয়া হৈছে এইটো শুদ্ধ হয় যে শৈশৱকালৰ প্ৰাৰম্ভিক যিটো শৈশৱকাল যাক আমি আৰ্লি চাইল্ডহুড বুলি কওঁ আৰ্লি চাইল্ডহুডত সিহঁতৰ কি হয় সৰু সৰু কিছুমান কথাতে সিহঁতৰ খং উঠে যেটো ইয়াত টেম্পাৰ টেন্ট্ৰামছ বুলি কোৱা হৈছে গতিকে এইটো যেতিয়া সিহঁতৰ ভাগৰ লাগিব ভোক লাগিব তো তেতিয়া এইটো হোৱা যায় গতিকে তেতিয়া সৰু সৰু কথাতে তেওঁলোকৰ কি হ'ব খং উঠে টেন্ট্ৰামছ মানে সেইটোৱে বুজায় গতিকে এইটো আমাৰ আৰ্লি চাইল্ডহুডত হয় এইটো শুদ্ধ হয় ষ্টেটমেণ্টটো বা এছাৰশ্যনটো শুদ্ধ হয় তাৰপিছত যদি আমি চাওঁ 2 নম্বৰত কৈছে যে লেটাৰ চাইল্ডহুডত এংগাৰ কেন এৰাপ্ট ইফ চিলড্ৰেন আৰ অফেন ক্ৰিটিচাইজ এণ্ড ইগন'ৰ গতিকে যেতিয়া লেটাৰ চাইল্ডহুডত আহিব সিহঁতৰ খং বাঢ়িব পাৰে বা খঙৰ সিহঁতৰ উৎপত্তি হ'ব পাৰে কেতিয়া যেতিয়া সিহঁতক যদি কোনোবা সমালোচনা কৰে কোনোবাই যদি সিহঁতক ইগন'ৰ কৰিছে শিক্ষকগৰাকীয়ে ওচৰৰ জনক সুধি থাকে সদায় কিন্তু সেইজন ছাত্ৰজনক যদি নুসুধে তেতিয়াও সিহঁতৰ খং উঠিব পাৰে বা সিহঁতক যদি কোনোবা এজন ছাত্ৰক সমালোচনা কৰা হ'ল তেতিয়াও হ'ব পাৰে তো সিহঁতৰ সেই ক্ষেত্ৰত খং উঠিব পাৰে তো দুটা ষ্টেটমেণ্টে শুদ্ধ হয় এটা আৰ্লি চাইল্ডহুডৰ এটা লেটাৰ চাইল্ডহুডৰ আৰু ইয়াত যিটো ৰিজন দিয়া হৈছে আমি যদি ৰিজনটো চাওঁ ইয়াতে যে চিলড্ৰেন লাৰ্ণ টু কণ্ট্ৰল দেয়াৰ ইম'শ্যনছ এজ দে এণ্টাৰ লেটাৰ চাইল্ডহুড এণ্ড এডুলেচেন্স ষ্টেজ গতিকে ইয়াত কৈছে যে ল'ৰা ছোৱালী যেতিয়া লেটাৰ চাইল্ডহুডলৈকে যাব বা এডুলেচেন্স ষ্টেজলৈকে তেওঁলোকে যাব তেতিয়া সিহঁতে ইম'শ্যনটো কণ্ট্ৰল কৰিব পৰা হয় বুলি কৈছে গতিকে এই যিটো ৰিজন দিছে এইটো আমাৰ ভেলিড নহয় কিন্তু ষ্টেটমেণ্ট দুটা কিন্তু কাৰেক্ট হয় আৰু ষ্টেটমেণ্ট দুটাৰ লগত ৰিজনটোৰ ইয়াত মিল হোৱা নাই ৰিলেশ্যন হোৱা নাই তো সেইটো কাৰণে উত্তৰ অপশ্যন নম্বৰ বি হ'ব যে এছাৰশ্যন 1 and 2 are correct true but reason is not related ৰিজনটো ৰিলেটেড নহয় ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ ইয়াতে বি হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে কিশোৰ কিশোৰীসকলৰ মাজত চাইবাৰ বুলিং প্ৰতিৰোধ কৰাৰ কাৰ্যকৰী উপায় কোনটো তো চাইবাৰ বুলিং মানে হৈছে আমাৰ নিগেটিভ কথা কিছুমান প্ৰচাৰ কৰাটো বা হাৰ্মফুল ক্ষতিকাৰক যেটো হয় বা মিছা হয় ফেক হয় তো এইবিলাক হৈছে আমাৰ চাইবাৰ বুলিং বুলি কয় তো এইবিলাক সাধাৰণতে আমাৰ কিশোৰ কিশোৰীৰ মাজত দেখা যায় ইহঁতে যেতিয়া অনলাইন ব্যৱহাৰ কৰে বা ইণ্টাৰনেট ব্যৱহাৰ কৰে তো এইবিলাক দেখা যায় গতিকে এইটোক যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ তলৰ কোনটো উপায়েৰে আমি কৰিব পৰা যাব তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ চি হ'ব প্ৰমোটিং ডিজিটেল চিটিজেনশ্বিপ গতিকে ডিজিটেল চিটিজেনশ্বিপক প্ৰমোট কৰিব লাগিব তো অপশ্যন ইয়াত কৈছে পানিছ কৰা এইটোতো হ'বই নোৱাৰে ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰোঁ আমি ইণ্টাৰনেট কাৰণ ইণ্টাৰনেটৰ জৰিয়তে সিহঁতে শিকিবলগীয়াও আছে তো সেইটো আমি সম্পূৰ্ণ ৰেষ্ট্ৰিকশ্যনটো লগাব নোৱাৰোঁ বা ইগন'ৰো কৰিব নোৱাৰোঁ যে যি কৰে কৰি থাকক সেইটো আমি কৰিব নোৱাৰোঁ গতিকে উত্তৰ অপশ্যন নম্বৰ চি হ'ব প্ৰমোটিং ডিজিটেল চিটিজেনশ্বিপ আৰু ডিজিটেল চিটিজেনশ্বিপ মানে হৈছে যে কেনেদৰে আমি ডিজিটেল বা অনলাইন বা যিটো আমাৰ টেকন'লজি হয় এইটো আমি কেনেদৰে ইউজ কৰিব পাৰোঁ তাৰ সৎ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ডিজিটেল চিটিজেনশ্বিপৰ কথা কোৱা সেইটো কোৱা হয় ডিজিটেল চিটিজেনশ্বিপ তাৰ যদি ইউজেছটো জানিব লাগিব গতিকে যিবিলাক চিটিজেনে সেই ইউজেছটো জানে সেইটোক ডিজিটেল চিটিজেনশ্বিপ বুলি কোৱা হয় গতিকে সেইটোক প্ৰমোট কৰিব লাগিব গতিকে প্ৰতিজন শিশুৱে যাতে বা ছাত্ৰ ছাত্ৰীয়ে যাতে এগৰাকী ডিজিটেল চিটিজেন হ'ব পাৰে তাৰ কাৰণে সিহঁতক প্ৰমোট কৰিব লাগিব আমি নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 25 ইয়াতে কৈছে শৈশৱৰ পিছৰ সময়কালক কিদৰে চিহ্নিত কৰা হয় শৈশৱৰ পিছৰ যিটো কাল বা লেটাৰ চাইল্ডহুডৰ কথা ইয়াতে কোৱা হৈছে গতিকে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তো লেহেমীয়া আৰু স্থিৰ শাৰীৰিক বৃদ্ধি কৈছে আৱেগিক স্থিৰতা অন্যৰ বিৰুদ্ধে খং এইবিলাক কৈছে তো উত্তৰ অপশ্যন নম্বৰ ইয়াতে ডি হ'ব এইবোৰৰ এটাতকৈ অধিক মানে এ বি দুটাই শুদ্ধ হয় যে লেহেমীয়া আৰু স্থিৰ শাৰীৰিক বৃদ্ধি হয় শৈশৱৰ পিছৰ যিটো সময়কালছোৱা বা লেটাৰ চাইল্ডহুডত কি হয় শ্ল' এণ্ড ষ্টেডি ফিজিকেল গ্ৰ'থ হয় আমি যদি চাওঁ সিহঁতৰ হেইটটো বাঢ়ে উচ্চতাটো সিহঁতৰ ষ্টেডি গ্ৰ'থ হ'ব কিন্তু আমি যদি চাওঁ ৱেইটটো সিহঁতৰ কিন্তু কম হয় গতিকে সেইকাৰণে শ্ল' হ'ব ৱেইটটো গতিকে শ্ল' এণ্ড ষ্টেডি ফিজিকেল গ্ৰ'থ হয় আৰু ইম'শ্যনত সিহঁতৰ ষ্টেবিলিটি আহে গতিকে দুটাই হয় উত্তৰ অপশ্যন নম্বৰ ডি হ'ব
তো নেক্সট কুৱেশ্যন নম্বৰ 27 তো ইয়াতে আমি যদি চাওঁ 27ত ইয়াতে সুধিছে যে তলৰ কোনটোৱে গঠনমূলক মূল্যায়নক সামগ্ৰিক মূল্যায়নৰ পৰা পৃথক কৰে যে গঠনমূলক মূল্যায়নক সামগ্ৰিক মূল্যায়নৰ পৰা মানে ফৰ্মেটিভ এছেছমেণ্ট ফ্ৰম সামেটিভ 1 মানে সামেটিভ এছেছমেণ্টৰ পৰা ফৰ্মেটিভক পৃথক কোনটোৱে কৰে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব যে কাৰণ ফিডবেক অৰ ফৰ ইম্প্ৰুভমেণ্ট কাৰণ আমাৰ সামেটিভত ইম্প্ৰুভমেণ্ট কৰাৰ বাবে ফিডবেকৰ কোনো ব্যৱস্থা নাথাকে কিন্তু ফৰ্মেটিভত থাকে আমি যেতিয়া ফৰ্মেটিভ এছেছমেণ্ট কৰিম ল'ৰা ছোৱালী কিবা আখোৱা থাকিলে সেয়া আমি আকৌ ইম্প্ৰুভ কৰিব পাৰোঁ ৰিমেডিয়েল টিচিং হওক বা যেনেধৰণে নহওক কিন্তু সামেটিভত সিহঁত প্ৰমোট হৈ যায় নেক্সট ক্লাছলৈকে বা সেই নিশিকাখিনি নিশিকাকৈ থাকি যায় গতিকে ইয়াত প্ৰভিজনটো নাথাকে ফিডবেক ফৰ ইম্প্ৰুভমেণ্টৰ কাৰণে নেক্সট যদি কুৱেশ্যনলৈকে চাওঁ 29 কুৱেশ্যন নম্বৰ তো ইয়াতে সুধিছে বিশেষ চাহিদা সম্পন্ন শিশুসকলক একেটা শ্ৰেণীতে ফলপ্ৰসূভাৱে শিকাবৰ বাবে শিক্ষকে তলত দিয়া কোনটো পদ্ধতি গ্ৰহণ কৰিব পাৰে গতিকে ইয়াত আমাক CWSN ষ্টুডেণ্টছৰ কথা সুধিছে তেওঁলোকক যদি আমি ইফেক্টিভলি শিকাব লাগে ক্লাছৰুমত একেটা ক্লাছৰুমত সিহঁত একেটা জেনেৰেল ক্লাছৰুম এটাতে আছে গতিকে সিহঁতক সেই একেটা ক্লাছৰুমতে যাতে ইফেক্টিভলি আমি শিকাব যদি লাগে তেনেহ'লে শিক্ষকগৰাকীয়ে কেনেদৰে সেই ক্লাছৰুমটো হেণ্ডেল কৰিব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ কি উত্তৰ হ'ব ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব স্কেফল্ডিং এণ্ড ক্ৰিয়েটিং গ্ৰুপ লাৰ্ণিং ষ্ট্ৰেটেজিছ গতিকে ল'ৰা ছোৱালীক স্কেফল্ডিং মানে সেই CWSN যিখিনি ল'ৰা ছোৱালী থাকিব সিহঁতক স্কেফল্ডিং টিচিং দিব লাগিব স্কেফল্ডিং টিচিং মানে হৈছে সিহঁতক প্ৰথমতে শিক্ষকগৰাকীয়ে সহায় কৰিব লাগিব সহায় কৰি এটা সময়ত সিহঁতক এৰি দিব লাগিব সিহঁতক নিজে নিজে কৰিবলৈ দিব লাগিব গতিকে বাকী ল'ৰা ছোৱালীৰ লগত সিহঁতক মিলাব পাৰিব লাগিব গতিকে প্ৰথমতে সিহঁতে নিজকে পৃথক বুলি ভাবিবই আৰু কিছু এডজাষ্ট হোৱাতে সমস্যা হ'ব গতিকে সিহঁতক স্কেফল্ডিং টিচিঙৰ জৰিয়তে এডজাষ্ট কৰাব লাগিব আৰু সিহঁতক গ্ৰুপ লাৰ্ণিং ষ্ট্ৰেটেজি দিব লাগিব গতিকে যিখিনি আমাৰ জেনেৰেল যিখিনি ল'ৰা ছোৱালী থাকিব সেইখিনিৰ লগত CWSNৰ যিটো গ্ৰুপ দিব লাগিব সিহঁতক গ্ৰুপ ৱৰ্ক কিছুমান দিব লাগিব তো সেই গ্ৰুপৰ জৰিয়তে সিহঁতে শিকিব আৰু সিহঁতৰ মাজত ইনক্লুচিভ লাৰ্ণিং এটা হ'ব ঠিক আছে তো উত্তৰ ইয়াতে অপশ্যন বি হোৱাৰ চান্সেছ বহুত বেছি নেক্সট যদি কুৱেশ্যনলৈকে আহোঁ কুৱেশ্যন নম্বৰ 31ত ইয়াত আছে যে বায়'লজি ছাবজেক্ট ইজ ইণ্ট্ৰডিউচড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন গ্ৰেড 6 নমিতা টিচিং বায়'লজি ইন গ্ৰেড 6 and 7 যে প্ৰথমবাৰৰ বাবে বায়'লজি ক্লাছ 6ত প্ৰথমবাৰৰ বাবে বায়'লজি ইণ্ট্ৰডিউচ কৰা হৈছে বায়'লজি ছাবজেক্টটো আগত নাছিল প্ৰথমবাৰৰ বাবে দিয়া হৈছে আৰু নমিতাই বায়'লজি শিকাইছে গ্ৰেড 6 আৰু 7ত বায়'লজি শিকায় গতিকে তেখেতে বিলিভ কৰে শিক্ষয়িত্ৰীগৰাকীয়ে বিলিভ কৰিছে কি যে ক্লিন স্লেট যেতিয়া হ'ব মানে সিহঁতে যিহেতু তাৰ ওপৰত কোনো নলেজ নাই প্ৰথমবাৰৰ বাবে ইণ্ট্ৰডিউচ কৰা হৈছে গতিকে সিহঁতে ক্লিন স্লেট হৈ আছে সিহঁতৰ মগজুত সেই বিষয়ে ধাৰণা নাই গতিকে তেওঁ ভাবে যে ক্লিন স্লেট হৈ থাকিলে বেছি ভালদৰে সিহঁতে শিকিব পাৰিব গতিকে এইটো শিক্ষকগৰাকীৰ বিলিভ আছিলে যে তেওঁলোকে বেছি ভালদৰে শিকিব যিহেতু সিহঁতৰ ক্লিন স্লেট হৈ আছে মানে সিহঁতৰ সেই বিষয়ে ধাৰণা একো নাই গতিকে প্ৰশ্নত আমাক সুধিছে যে তেখেতে প্লেন কৰিছে এটা লেচন আৰু সেই লেচনটো আছিলে অৰ্গানিজিমৰ ওপৰত আছিলে ক্লাছ 6 ষ্টুডেণ্টছৰ বাবে এইটো লেচন এটা প্লেন তেওঁ কৰিছে গতিকে এজন কলিগ হিচাপে নমিতাৰ যিটো এপ্ৰ'চ এইটোক আমি এগ্ৰি কৰোঁ নে নকৰোঁ সেইটো আমাক সুধিছে তো ডেফিনেটলি ন' হ'ব এনচাৰটো যে ন' যে আমি এগ্ৰি নকৰোঁ ন' থকা দুটা আছে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব যে চিলড্ৰেন লাৰ্ণ বাই কানেক্টিং প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ কাৰণ আমি লাৰ্ণ কৰিব লাগিলে আমাক প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চটোৰ প্ৰয়োজন হয় প্ৰিভিয়াছ নলেজ আমাক লাগিব তাৰ ওপৰত বেছ কৰি আমি নতুন লাৰ্ণিং হয় নতুন কথা আমি শিকোঁ এণ্ড কেন কনষ্ট্ৰাক্ট কমপ্লেক্স নিউ আইডিয়াছ গতিকে নতুন আইডিয়া বা কমপ্লেক্স বস্তুবিলাক আমি শিকোঁ আমি মেক্সিমাম টিচিঙতো পাইছোঁ চিম্পলৰ পৰা কমপ্লেক্স আমি শিকোঁ নন টু আননন যাওঁ গতিকে সেইখিনিৰ প্ৰয়োজন হ'ব আৰু ইয়াতে নলেজ ৱেন ব্ৰকেন ডাউন কৰিব লাগিব মানে ইয়াতে যিটো অৰ্গেনিজিম এণ্ড ইটছ হেবিটেটৰ ওপৰত ডাইৰেক্টলি যিটো পাৰ্ট আহিব তেতিয়া সিহঁতে বুজাত অসুবিধা হ'ব সৰু পাৰ্টবিলাক আমি আগতে শিকিব লাগিছিলে তেতিয়াহে তেওঁলোকে বুজাত সুবিধা হ'লহেঁতেন গতিকে সৰু পাৰ্টৰ পৰা চিম্পলৰ পৰা কমপ্লেক্সলৈকে যাব লাগিছিলে তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব নেক্সট কুৱেশ্যন নম্বৰ 34 ইয়াতে সুধিছে সামাজিকৰণ বিদ্যালয় শিক্ষাৰ এটা অভিন্ন অংগ ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি দেখিবলৈ পোৱা যায় ক'ত পোৱা যায়
তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব শৈশৱৰ প্ৰাৰম্ভিক কালত দেখা পোৱা যায় যে ছ'চিয়েলাইজেশ্যন ল'ৰা ছোৱালীৰ হ'ব লাগিব এইটো এটা ছিগনিফিকেণ্ট পাৰ্ট অফ স্কুলিং হয় স্কুলৰ এটা ছিগনিফিকেণ্ট পাৰ্ট হয় কাৰণ ল'ৰা ছোৱালী ছ'চিয়েল হ'লেহে সিহঁতে আন মানুহৰ লগত মিলিব পাৰিব সমাজখনত সিহঁতে মিলিব পাৰিব গতিকে এই যিটো ছ'চিয়েল ইণ্টাৰেকশ্যন এই ছ'চিয়েল ইণ্টাৰেকশ্যনটো যথেষ্ট ছিগনিফিকেণ্ট হয় কোনটো এজত হ'ব সেইটো হ'ব আৰ্লি চাইল্ডহুড অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ তো যি কি নহওক নেক্সট এটা কুৱেশ্যন আছে 35 এইটো হয়তো পেডাগজিৰ ওপৰতো থাকিব পাৰে নহয়তো এইটো জিকেৰৰ কুৱেশ্যন হ'ব পাৰে ঠিক আছে তো ইয়াৰ লগত যিহেতু ৰিলেটেড হয় তো সেইটো কাৰণে মই লৈছোঁ যে হু ইজ এ চাইল্ড এজ পাৰ পক্সো এক্ট তো পক্সো এক্ট মতে কাক আমি চাইল্ড বুলি কওঁ তো ইয়াত অপশ্যন এ শুদ্ধ হ'ব যে যিসকল 18 বছৰৰ তলৰ হয় তেওঁলোককে চাইল্ড বুলি ধৰা হয় পক্সো এক্ট মতে ঠিক আছে এ হ'ব শুদ্ধ উত্তৰ তো ইয়াৰ পিছত আছে 37 নম্বৰ যিটো কুৱেশ্যন 37ত আমাক সুধিছে মালতী টিচাৰ্ছ মেথমেটিক্স ইন গ্ৰেড 9 তো 9 ষ্টেণ্ডাৰ্ডত মেথ শিকায় মালতীয়ে ইন আৰ ক্লাছ দেয়াৰ আৰ ষ্টুডেণ্টছ হু ফাইণ্ড মেথমেটিক্স ভেৰি ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড গতিকে তেখেতৰ ক্লাছত কিছু ষ্টুডেণ্টছ আছে যিবিলাকে মেথমেটিক্স বুজিবলৈ বহুত বেছি টান পায় সিহঁতে নুবুজে চিলড্ৰেন উইথ ডিজৰ্ডাৰ্ছ ইন মেথমেটিক্স আৰ ৰিলেটিভলি নেগলেক্টেড এণ্ড নট গিভেন মাছ এটেনশ্যন গতিকে যিসকলে মেথমেটিক্সত ভাল নাপায় বা সিহঁতে বুজিব নোৱাৰে সিহঁতক এটেনশ্যন বেছি নিদিয়ে শিক্ষকগৰাকীয়ে তো ইউ হেভ কাম এক্ৰছ এ ষ্টুডেণ্ট হু কাউণ্টছ অন ফিংগাৰ গতিকে আপুনি এজন ছাত্ৰ লগ পালে আৰু তেখেতে ফিংগাৰত কাউণ্ট কৰে আঙুলিৰ মূৰত গণে বা সিহঁতে এয়াৰত শূন্যতে সিহঁতে মাৰ্ক কৰে 1 লিখিলে বা 2 লিখিলে এইবিলাক সিহঁতে শূন্যতে লিখে কাগজত নিলিখে শূন্যতে আঙুলিৰে এনেদৰে লিখে তো এইটো আপুনি অবজাৰ্ভ কৰিলে এতিয়া আপোনাৰ মতে হোৱাট কেন বি ডান টু এনেবল দ্য লাৰ্ণিং প্ৰচেছ গতিকে সেই ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে আপুনি কি প্ৰচেছ ল'ব সেইটো ইয়াত সুধিছে তো উত্তৰ অপশ্যন নম্বৰ চি শুদ্ধ হ'ব যে ইট ইজ অ'কে ইফ হি টেক্স টাইম টু কেলকুলেট গতিকে লাৰ্ণিং সকলোৰে একে নহয় বা কোনোবা শ্ল' লাৰ্ণাৰ থাকে সকলোৱে একে হাৰত নিশিকে গতিকে তেওঁৰ সময় লাগিছে শিকাৰ ক্ষেত্ৰত বুজিবৰ ক্ষেত্ৰত সিহঁতে টান পাইছে অলপ সময় বেছি লাগিছে গতিকে সেইটো ঠিকে আছে তেওঁৰ টাইম কেলকুলেশ্যন কৰাতে হয়তো সময় বেছি লাগিছে সেইটো বিশেষ বেছি মেটাৰ নহয় চ' ইটছ বেটাৰ টু প্ৰভাইড হিম উইথ ডিছৰাপ্টেড প্ৰেক্টিছ গতিকে সিহঁতক প্ৰেক্টিছ কৰাৰ এটা সুবিধা কৰি দিব লাগিব সিহঁতৰ যাতে কাউণ্টিং আৰু বেছি ভাল হয় তাৰ কাৰণে সিহঁতক আমি পৰ্টেবল কিছুমান চাৰ্টৰ ব্যৱস্থা কৰি দিব পাৰোঁ টেবুলছবিলাক মাল্টিপ্লিকেশ্যনৰ বা পুৰণৰ নেওতা এইবিলাক যাতে পঢ়িব পাৰে বুজিব পাৰে তাৰ কাৰণে আমি বেলেগ সিহঁতক কিছুমান TLMৰ ব্যৱস্থা আমি কৰিব পাৰোঁ গতিকে সিহঁতক আমি ৰেগুলাৰলি এই চাৰ্টবিলাক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিব পাৰোঁ গতিকে তেনেধৰণৰ কৰিলে সিহঁতে মেথমেটিক্সত যিখিনি সিহঁতে শ্ল' লাৰ্ণাৰ হৈ আছে সিহঁতে আগবাঢ়িব পাৰিব তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 40 যে পাঠদান আৰম্ভ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শিক্ষকসকলে শ্ৰেণীত এটা প্ৰেৰণাদায়ক অনুশীলন ব্যৱহাৰ কৰে তলত দিয়া কোনটো সূত্ৰ ব্যৱহাৰ কৰা হৈছে ইয়াতে তো এইটো অপশ্যন নম্বৰ এ হ'ব প্ৰস্তুতিৰ নীতি হ'ব ল অফ ৰেডিনেছ হ'ব কাৰণ যিহেতু পাঠদান আৰম্ভ কৰাৰ আগতেই কৰিছে যিটো কাম কৰা হৈছে শিক্ষকগৰাকীয়ে পাঠদান আৰম্ভ কৰাৰ আগতে মানে সেই ল'ৰা ছোৱালীখিনিক প্ৰেৰণা দিয়াৰ বাবে সেই পাঠটো শিকাৰ বাবে আগ্ৰহী কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে গতিকে ইয়াক প্ৰস্তুতিৰ নীতি হ'ব এইটো উত্তৰ অপশ্যন নম্বৰ এ হ'ব নেক্সট কুৱেশ্যন 42 ইয়াতে সুধিছে পাঠ পৰিকল্পনাৰ ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হয় পাঠ পৰিকল্পনাৰ কথা কোৱা হৈছে ইয়াতে লেচন প্লেনৰ কথা কৈছে যে মষ্ট ক্ৰুচিয়েল ৰিচোৰ্চ কোনটো হ'ব যাতে লেচন প্লেনটো ইফেক্টিভ হয় তাৰ কাৰণে কোনটো বেছি মষ্ট ক্ৰুচিয়েল ৰিচোৰ্চ হ'ব সম্পদ হ'ব তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ চি হ'ব এ লেচন উইথ এম্বেডেড এছেছমেণ্ট টু চেক ফৰ ষ্টুডেণ্ট লাৰ্ণিং হ'ব গতিকে এনেকুৱা ধৰণৰ লেচন হ'ব লাগিব য'ত এম্বেডেড এছেছমেণ্ট কৰিব পাৰে যাতে ল'ৰা ছোৱালীৰ লাৰ্ণিংটো চেক কৰিব পাৰে গতিকে সেইটো মষ্ট ক্ৰুচিয়েল হ'ব এটা লেচন প্লেনৰ ক্ষেত্ৰত নেক্সট যিটো কুৱেশ্যন 49 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট লাৰ্ণিঙৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয় সত্য হয় তো ইয়াত যিটো উত্তৰ এ আৰু বিৰ মাজত হয়তো কনফিউজন থাকিব বহুতৰে তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব যে লাৰ্ণিং কেন বি এডাপ্টেড থ্ৰু নিউ এক্সপিৰিয়েঞ্চেছ যে নতুন এক্সপিৰিয়েঞ্চৰ জৰিয়তে আমাৰ কি হয় লাৰ্ণিং হয় নতুন আমি অভিজ্ঞতা পাওঁ মানে নতুন আমাৰ লাৰ্ণিং হয় ঠিক আছে নতুন এক্সপিৰিয়েঞ্চৰ জৰিয়তে আমাৰ নতুন কথা আমি শিকোঁ লাৰ্ণিং হয় তো প্ৰথমটোত কৈছিলে লাৰ্ণিং ইজ এ পাৰ্মানেণ্ট চেঞ্জ গতিকে এইটো অশুদ্ধ হয় পাৰ্মানেণ্ট নহয়
ৰিলেটিভলি পাৰ্মানেণ্ট হয় ঠিক আছে যদি ৰিলেটিভলি পাৰ্মানেণ্ট বুলি থাকে তেনেহ'লে সেইটো উত্তৰ হ'লহেঁতেন কিন্তু ইয়াতে ৰিলেটিভলি পাৰ্মানেণ্ট বুলি নাই গতিকে ডাইৰেক্টলি পাৰ্মানেণ্ট চেঞ্জ বুলি দিয়া হৈছে যে এটা দীঘলীয়া সময়লৈকে থাকে কিন্তু একেবাৰে পাৰ্মানেণ্ট নহয় দীঘলীয়া সময়লৈকে আমাৰ এটা লাৰ্ণিং থাকিব পাৰে হ'ব পাৰে আমাৰ গতিকে ইয়াক ৰিলেটিভলি পাৰ্মানেণ্ট বুলি কোৱা হয় গতিকে ইয়াত যিহেতু সেই শব্দটো নাই গতিকে আমি অপশ্যন বিটোৱে ইয়াৰে শুদ্ধ হ'ব তো এতিয়া আমাৰ নেক্সট যিটো কুৱেশ্যন 51 ইয়াতে সুধিছে ইন ডিলিং উইথ ষ্টুডেণ্টছ উইথ লেংগুৱেজ বেৰিয়াৰ্ছ গতিকে ইয়াত লেংগুৱেজ বেৰিয়াৰ্ছ আছে ক্লাছৰুমত বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী আছে Malati is presented with the following choices which according to you is the best choice that Malati must use to help all her learners make progress গতিকে তেনেধৰণৰ যদি ক্লাছৰুম হয় মালতীয়ে কি কৰিব সেই ক্লাছৰুমটোত যাতে ল'ৰা ছোৱালীক সহায় কৰিব পাৰে লাৰ্নাৰ্ছবিলাকক প্ৰগ্ৰেছ কৰিব পাৰে যিহেতু তাত ষ্টুডেণ্টছবিলাকৰ ক্ষেত্ৰত লেংগুৱেজ বেৰিয়াৰ্ছ আছে ভাষাৰ ক্ষেত্ৰত সিহঁতৰ বাধা আছে মানে বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী আছে মাল্টিলিংগুৱেল ক্লাছ হয় ঠিক আছে তো এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে যেটো অপশ্যন কিটা যি দিয়া আছে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব যে ইউজিং এ লট অফ পিকচাৰ্ছ পিকচাৰৰ জৰিয়তে সিহঁতক বুজাবলৈ চেষ্টা কৰিব পাৰে জেষ্টাৰ্ছৰ জৰিয়তে বা ৰিয়েল লাইফ চিটুৱেশ্যনৰ জৰিয়তে বুজাব পাৰে কিছুমান এনেধৰণৰ নাম যিবিলাক সিহঁতৰ ভাষাত বেলেগ কয় ঠিক আছে অসমীয়া ভাষাত আমাৰ যেটো কোৱা হয় সিহঁতে বেলেগ হয়তো কয় গতিকে সেইটো আমি পিকচাৰৰ জৰিয়তে সিহঁতক বুজাব পাৰোঁ যে এইটোক তোমালোকে কি কোৱা কাৰণ শিক্ষকগৰাকীও তেওঁলোকৰ ঘৰুৱা ভাষাৰ সকলোবিলাক শব্দ নাজানিব পাৰে গতিকে যেটো প্ৰথমটোত কৈছে যে ট্ৰান্সলেশ্যন মেথড ইয়েছ আমি ট্ৰান্সলেশ্যন মেথড ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ইয়াত কৈছে যে ইচ ৱৰ্ড প্ৰতিটো শব্দই আমি ট্ৰান্সলেট কৰি সেই ভাষাত কোৱাটো পচিবল নহ'ব পাৰে গতিকে তাৰপিছত যেটো বাইলিংগুৱেল মেথডৰ কথা কোৱা হৈছে সেইটো ইয়াতো কৈছে যে ৰিপিটিং এভৰিথিং প্ৰতিটো কথাই আমি ৰিপিট কৰি কোৱাটো পচিবল নহ'ব গতিকে সহজ যেটো আমাৰ হ'ব সেইটো হৈছে আমি কিছুমান পিকচাৰ সাৰ্চৰ জৰিয়তে সিহঁতক নুবুজাবিলাক সিহঁতৰ ভাষাতনো কি কয় সেইটো আমি নিজেও জানিব পাৰিম শিক্ষকগৰাকী আৰু সিহঁতক বুজাত সুবিধা হ'ব আৰু ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত সিহঁতৰ জড়িত কৰিলে বেছি ভাল হয় ৰিয়েল লাইফৰ লগত নেক্সট কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং এছেছমেণ্ট আৰ দ্য লিষ্ট ইনক্লুচিভ কোনটো কম ইনক্লুচিভ হয় কোন অন্তৰ্ভুক্তিকৰণ হয় ল'ৰা ছোৱালীৰ তাত যেটো অন্তৰ্ভুক্তিকৰণটো কম হয় তো ইয়াত যদি আমি চাওঁ উত্তৰ অপশ্যন নম্বৰ এ হ'ব এইটো কম হয় ষ্টেণ্ডাৰ্ডাইজড এক্সামছবিলাক কাৰণ ষ্টেণ্ডাৰ্ডাইজড এক্সামবিলাক সকলো ল'ৰা ছোৱালীৰ বাবে একেই কৰা হয় সকলো ল'ৰা ছোৱালীৰ বাবে একেই ষ্টেণ্ডাৰ্ড একেই টাস্ক একেই এক্টিভিটি থাকিব গতিকে ইয়াত বেলেগ বেলেগ নাথাকে কিন্তু আমি যদি এছেছমেণ্ট ফৰ লাৰ্ণিং চাওঁ এছেছমেণ্ট ফৰ লাৰ্ণিং মানে ফৰ্মেটিভ গতিকে ইয়াত আমাৰ বেছি ইনক্লুচিভ হ'ব ইয়াতে এছেছমেণ্টটো ল'ৰা ছোৱালীৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চবিলাকো চোৱা হ'ব বা এছেছমেণ্ট এছ লাৰ্ণিংটো সিহঁতৰ মাজত হ'ব সমনীয়া সকলৰ মাজত সিহঁতৰ হেয়া মূল্যায়ন কৰিব বা হেয়া চোৱা চিতা কৰিব গতিকে ইয়াৰ ক্ষেত্ৰতো সিহঁতে ইনক্লুশ্যন থাকিব অন্তৰ্ভুক্ত হ'ব টিচাৰ্ছ মেড টেষ্ট শিক্ষকগৰাকী যিহেতু নিজে টেষ্টটো বনাব গতিকে সিহঁত নিজৰ ছাত্ৰখিনিৰ কথা জানিব গতিকে এইটো ইনক্লুচিভ হ'ব কিন্তু ষ্টেণ্ডাৰ্ডাইজ এক্সামটো সকলোৰে বাবে সমান হ'ব একেই ৰেঞ্জৰ হ'ব একেই কোৱালিটিৰ হ'ব গতিকে এইটো বেছি ইনক্লুচিভ নহ'ব কম ইনক্লুচিভ হ'ব ঠিক আছে নেক্সট এইটো কুৱেশ্যন 55ত আছে যে ধন্যা অকলশৰীয়াকৈ থাকে আৰু দুপৰীয়াৰ আহাৰ অকলে গ্ৰহণ কৰে আৰু আন ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলিজুলি নাথাকে গতিকে অকলে থাকি বেছি ভাল পায় দুপৰীয়াৰ আহাৰো অকলে খায় আৰু বেছি মিলিজুলি নাথাকে অন্য ছাত্ৰ ছাত্ৰীৰ লগত গতিকে অকলে বহে নিজে খুব বিচ্ছিন্ন আৰু অসুখী অনুভৱ কৰে গতিকে নিজকে বহুত বিচ্ছিন্ন বুলি ভাবে অকলশৰীয়া বুলি ভাবে অসুখী হয় আনৰ লগত মিলিব নোৱাৰে গতিকে ইয়াত যেটো উত্তৰ যেটো হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ হ'ব যে তাই নিম্ন আত্মমূল্য অনুভৱ কৰে গতিকে তেখেতে নিজক মূল্যটো কম দিয়ে সদায় নিজক ইনফিৰিয়ৰ বুলি ভাবে যেটো সেলফ যেটো এষ্টিম এটো বহুত বেছি লো তেখেতৰ গতিকে সেইটো কাৰণে তেখেতে সদায় আনএপি হৈ থাকে আনৰ লগত মিলিব নোৱাৰে নিজকে দুখী কৰি ৰাখে আনৰ পৰা পৃথক বুলি ভাবে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 57 ইয়াতে উঠিছে সাধাৰণতে পাঠ্যক্ৰমৰ শেষত গ্ৰেড নিৰ্ধাৰণ কৰিবলৈ কৰা মূল্যায়ন কি হয় গ্ৰেড আমি য'ত গ্ৰেড দিওঁ সেইটো আমাৰ সামেটিভ হয় সামেটিভত আমি গ্ৰেড দিওঁ এ গ্ৰেড পালে বি গ্ৰেড পালে এইবিলাক আমাৰ সামেটিভ এছেছমেণ্টত আহিব চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 59 ইয়াতে এটা বিবৃতি দিয়া হৈছে যে শিক্ষকসকলে বিভিন্ন ধৰণৰ শিক্ষাদানৰ কৌশল ব্যৱহাৰ কৰিব লাগে এটো শুদ্ধ হয় যে আমি শিক্ষাদান যেতিয়া কৰিম বিভিন্ন কৌশল ব্যৱহাৰ কৰি ল'ৰা ছোৱালী শিকাব লাগিব যুক্তিটো দিছে যে সকলো ছাত্ৰ ছাত্ৰীয়ে একে ধৰণে নিশিকে তো একেবাৰে শুদ্ধ হয় কিয় আমি বেলেগ বেলেগ কৌশল ব্যৱহাৰ কৰিব লাগে কাৰণ সকলো ল'ৰা ছোৱালী একে ধৰণে নিশিকে সকলোৰে লাৰ্ণিং ষ্টাইলবিলাক বেলেগ বেলেগ হয় তো ইয়াত দুটাই শুদ্ধ হয় বিবৃতিটো শুদ্ধ হয় আৰু যেটো যুক্তি দিয়া হৈছে এই যুক্তিটো শুদ্ধ হয় তো উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব
বিবৃতি শুদ্ধ আৰু যুক্তি হৈছে বিবৃতিটোৰ শুদ্ধ ব্যাখ্যা গতিকে শুদ্ধকৈ ইয়াক ব্যাখ্যা কৰা হৈছে নেক্সট কুৱেশ্যন 61 ইয়াতে সুধিছে শিক্ষাৰ্থীসকলৰ বিদ্যালয়ৰ পৰা পলায়ন ৰোধ কৰাৰ সৰ্বোত্তম উপায় কোনটো গতিকে ল'ৰা-ছোৱালী বিদ্যালয়ৰ পৰা পলায় গতিকে ইয়াক যদি আমি এই পলায়নটো যদি ৰোধ কৰিব পাৰো তাৰ কাৰণে সৰ্বোত্তম উপায় কোনটো হ'ব তলত দিয়া গোটেইকেইটা উপায় আমি ল'ব পাৰো কিন্তু সৰ্বোত্তম সকলোতকৈ বেছি ভাল উপায় কোনটো হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব কাৰণ বুজা আৰু প্ৰত্যেকটো ঘটনা অনুযায়ী সমাধান উলিওৱা যে আমি কাৰণ বুজিব লাগিব যে কিয় পলায় ল'ৰা-ছোৱালী প্ৰতিজন ল'ৰা-ছোৱালী একে কাৰণতে নপলায় বেলেগ বেলেগ কাৰণ থাকিব ৰিজন থাকিব গতিকে কি কাৰণত পলাইছে সেইটো জানিবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰত্যেকটো ঘটনা অনুযায়ী সমাধান উলিয়াব লাগিব গতিকে বেলেগ বেলেগ ঘটনা হ'ব প্ৰতিজনৰ লগত গতিকে তাৰ কি সমাধান হ'ব পাৰে সেইটো আমি উলিয়াব লাগিব হয়তো কোনোবা খেলিব বিচাৰে কৰবাত খেল থাকে তো সেইটো কাৰণে পলায় বহুত ল'ৰা-ছোৱালী তো আমি তাৰ সমাধান উলাব লাগিব গতিকে সেইটো ইয়াত বেছি এপ্ৰোপ্ৰিয়েট হ'ব যেটো বিট কৈছে প্ৰতিটো শ্ৰেণীত উপস্থিতি পঞ্জীয়ন কৰা তো অকল পঞ্জীয়ন কৰিলে সমস্যাৰ সমাধান নহ'ব কাৰণ হিহঁতে পলাইছেনো কিয় তাৰ আমি কাৰণ বুজিব লাগিব বা আমি তাক শাস্তি দিয়াৰ কথা কৈছে চিট তো সেইটো শুদ্ধ নহয় শাস্তি দিয়াটো বা শিক্ষকসকল ইয়াৰ বাবে দায়বদ্ধ বা জবাবদিহি কৰিব লাগে গতিকে শিক্ষকসকলক দায়বদ্ধ কৰিলে নহ'ব কাৰণ ল'ৰা-ছোৱালীৰ সমস্যাটোনো ক'ত কিয় পলাইছে সেইটো জনাটো বেছি প্ৰয়োজনীয় হ'ব তো ইয়াত উত্তৰ অপচন নম্বৰ এ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 63 আছে যে ৰিহান দশম মানত পঢ়ে আৰু তেওঁ শ্ৰেণীত নীৰৱে থাকে আৰু কোনো বিষয়ত আগবাঢ়ি নাহে গতিকে তেওঁ নীৰৱে থাকে আৰু দশম শ্ৰেণীত পঢ়ে আৰু তো কোনো বিষয়তে তেওঁ আগবাঢ়ি নাহে সদায় পিছুৱাই থাকে আগবাঢ়ি নাহে সেয়ে আন বিষয় শিক্ষকসকলে তেওঁক ইন্ট্ৰোভাৰ্ট বুলি কয় গতিকে তেওঁ যেহেতু আগবাঢ়ি নাহে ইন্ট্ৰোভাৰ্ট বুলি তেওঁক কয় শিক্ষকসকলে গতিকে তেওঁৰ মাকেও সেই একেধৰণে পৰ্যবেক্ষণ কৰে তেওঁ পৰিয়ালৰ সকলোৰে অনুষ্ঠানৰ পৰা আঁতৰি থাকে পৰিয়ালৰ যিকোনো অনুষ্ঠান হ'লে তাত তেওঁ আঁতৰি থাকে গতিকে এজন শিক্ষক হিচাপে ৰিহানক আপোনাৰ শ্ৰেণীত কিদৰে সহায় কৰিব এইটো হৈছে প্ৰশ্ন তো এইটোত আমাৰ কি উত্তৰ হ'ব পাৰে তো ইয়াত উত্তৰ হ'ব পাৰে অপচন নম্বৰ ডি যে তেওঁ সহায় কৰিবলৈ এটা সমনীয়া সমৰ্থন গোট সৃষ্টি কৰি তেওঁক সামাজিক মঞ্চত আগবাঢ়ি যোৱাত সহায় কৰিব লাগে কাৰণ তেওঁ যিহেতু লগ বন্ধু ভাল নাপায় তেওঁ অকলে থাকি ভাল পায় গতিকে আমি সমনীয়া সমৰ্থন গোট মানে তেওঁ ভাল পোৱা যিবিলাক ল'ৰা-ছোৱালী আছে যাৰ লগত তেওঁৰ অলপ ভাল সম্পৰ্ক বা অলপ ইন্টিমেসি আছে তো তেওঁলোকৰ লগত এটা গোট বা এটা গ্ৰুপ বনাব লাগিব গতিকে পিয়াৰ সাপোৰ্ট গ্ৰুপ বনাব লাগিব যাতে প্ৰতিটো ক্ষেত্ৰতে সেই গ্ৰুপৰ পৰা তেওঁ সহায় কৰিব তেওঁক এংগেজ কৰিব তেওঁক ইন্টাৰেকশনছৰ ক্ষেত্ৰত ভাল হ'ব তেওঁৰ যিবিলাক কথা আছে সেই কথাবিলাক সেই যাৰ লগত ইন্টিমেসি থাকিব বা সেই গ্ৰুপটোৰ লগত তেওঁ শেয়াৰ কৰিব পাৰিব সকলোৰে লগত তেওঁ শেয়াৰ কৰিব নোৱাৰে বহুত এনে ধৰণৰ ল'ৰা-ছোৱালী থাকে যে সকলোৰে লগত ইজি হ'ব নোৱাৰে কিছুমানৰ লগত পাৰে গতিকে তেনে ধৰণৰ আমি গ্ৰুপ তাত ক্ৰিয়েট কৰি দিব লাগিব আৰু ইহঁতক অপৰচুনিটি দিব লাগিব সেই ছাত্ৰজনক অপৰচুনিটি দিব লাগিব যাতে তেওঁ আগুৱাই আহিব পাৰে বা পাব্লিক ফৰামত তেওঁ কথা ক'ব পাৰে তো তেনে ধৰণৰ আমি সিহঁতক এটা ব্যৱস্থা কৰিব লাগিব গতিকে মনৰ যিটো ভয় আছে সেই ভয়টো নাইকিয়া কৰিবলৈ চেষ্টা কৰিব লাগিব তো বাকি অপচন কেইটা যদি আমি চাওঁ যেনে ধৰক এলাউ হিম টু কন্টিনিউ তেওঁ যি কৰি আছে কৰি থাকিবলৈ দিয়া এইটোতো হ'বই নোৱাৰে তেওঁৰ ফেমিলিক কোৱা প্ৰতিটো কথা আমি ফেমিলি বা কাউন্সিলৰ যাব নোৱাৰো সাধাৰণতে আমি নিজে কৰিব লাগে শিক্ষকগৰাকীয়ে নিজে সমস্যাটো সমাধান কৰাৰ চেষ্টা প্ৰথমতে কৰিব লাগে তো এইটোও নহয় বা নমিনেট হিজ নেম অফেন ইন ইয়াৰ ক্লাছ টু মোটিভেট হিম তো এইটো শুদ্ধ নহয় তো উত্তৰ অপচন নম্বৰ কি হ'ব ডি হ'ব লাগে নেক্সট কুৱেশ্যন 66ত কোৱা হৈছে এজন ছাত্ৰই প্ৰায় গৃহ কাৰ্যবোৰ সম্পূৰ্ণ নকৰে তেওঁ হোমৱৰ্কবিলাক নকৰে তেওঁ কামবোৰ জমা দিয়া সময়ত পাৰ কৰি দিয়ে আৰু সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰে গতিকে জমা যিবিলাক দিব লাগে টাইমত সেই টাইমলি দিব নোৱাৰে আৰু ডেট এক্সটেণ্ড কৰিবলৈ কয় তেখেতে গতিকে তেওঁক এজন ডিফল্টাৰ আৰু পঢ়া শুনাত ভাল নহয় বুলি শিক্ষকবিলাকে গণ্য কৰে গতিকে পদাৰ্থ বিজ্ঞানৰ শিক্ষক এজনে সময়সীমাক বা যিটো টাইম টেবুল থাকিব ইয়াক বহুত বেছি গুৰুত্ব দিয়ে বহুত ষ্ট্ৰিক্ট হয় টাইমৰ ক্ষেত্ৰত গতিকে তেওঁক টাইম ইনক্ৰিজ কৰাৰ অনুমতি কেতিয়াও নিদিয়ে গতিকে এই ক্ষেত্ৰত এগৰাকী শিক্ষকৰ ঠাইত আপুনি থাকিলে এনে পৰিস্থিতিত আপুনি কি কৰিব সেইটো হৈছে প্ৰশ্ন এতিয়া ছাত্ৰজনে কামটো কৰিব ঠিকে পাৰে কিন্তু তেওঁৰ সময় বেছি লাগে প্ৰবলেমটো হৈছে তেওঁৰ সময়সীমা টাইম টেবুলত তেওঁৰ মেনেজমেণ্টটো ভাল নহয় গতিকে তেওঁ সময় বেছি লাগে হয়তো তেওঁ স্লো লাৰ্নাৰ হ'ব পাৰে সেইকাৰণে তেওঁ লাহে লাহে শিকে কামবিলাক লাহে লাহে কৰে তেনেধৰণৰ ল'ৰা-ছোৱালী থাকে লিখাত কিছুমানৰ বহুত সোনকালে হয় কিছুমানে বহুত পলম লাগে তো থাকে গতিকে শিক্ষকগৰাকীয়ে কি কৰিব লাগে তেওঁক অলপ টাইম দিব লাগিব গতিকে উত্তৰ ইয়াতে অপচন নম্বৰ এ হ'ব ছাত্ৰজনৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰক শিক্ষাৰ্থীৰ শিকনৰ গতিৰ প্ৰতি সঁহাৰি দিয়ক গতিকে তেওঁৰ শিকনৰ যিটো গতি সেই গতিটো
সঁহাৰি দিব লাগিব তেওঁক সময় বেছি লাগি আছে তো তাত আমি সঁহাৰি দিব লাগিব তেওঁ সময়মতে কামবোৰ শেষ কৰিব নোৱাৰাৰ কাৰণসমূহ বুজিবলৈ আমি চেষ্টা কৰিব লাগিব তেওঁ কিয় সময়মতে কাম কৰিব পৰা নাই কিয় তেওঁক সময় লাগে তেওঁ ঘৰত কিবা সমস্যা আছে তাৰ কাৰণে তেওঁ হোমৱৰ্ক কৰি নানে নে তেওঁ লিখিব নোৱাৰে বা নে তেওঁ বুজিয়ে পোৱা নাই তো এইবিলাক আমি জানিবলৈ চেষ্টা কৰিব লাগিব তো বিত যেটো কৈছে সতৰ্কবাণী দিব লাগিব সতৰ্কবাণী দিলে সমস্যাটো সমাধান নহব পিতৃ মাতৃক জনাব লাগিব নিলম্বন কৰিব লাগিব এইবিলাক সমস্যাৰ সমাধান নহয় গতিকে ইয়াত এ হোৱাৰ যথেষ্ট চান্সেছ আছে গতিকে ইয়াত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট যেটো কুৱেশ্যন নম্বৰ 68ত আছে যে পৰীক্ষাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত তলৰ কোনটো বিবেচনা কৰা নহয় যেতিয়া আমি পৰীক্ষাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিম ইয়াতে ব্লুপ্ৰিণ্টৰ কথা কৈছে এটা টেষ্টৰ বাবে এটা পৰীক্ষা যেতিয়া পাতিম টেষ্টৰ বাবে আমাক ব্লুপ্ৰিণ্ট বনাব লাগে তো তাত আমি কোনটো কথা গুৰুত্ব নিদিম তো ইয়াত অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ পাঠদানৰ সময়টোক আমি গুৰুত্ব নিদিওঁ টিচিং টাইমৰ কথা ইয়াত নাহে যেহেতু আমি কুৱেশ্যন পেপাৰ ছেট কৰিব লৈছোঁ গতিকে তাত বিষয় আহিব কি বিষয়ৰ ওপৰত কুৱেশ্যন বনাম প্ৰশ্নৰ ধৰণ কি থাকিব অবজেক্টিভ কুৱেশ্যন থাকিব নে এছে টাইপ কুৱেশ্যন থাকিব শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যন থাকিব তো সেইবিলাক আমি চাব লাগিব নিৰ্দেশনামূলক উদ্দেশ্যটোও চাব লাগিব কিন্তু পাঠদানৰ সময়টো আমি নাচাওঁ পৰীক্ষাৰ কিমান সময় থাকিব কুৱেশ্যন পেপাৰত সেইটোও চাম কিন্তু পাঠদানৰ সময়টো ইয়াত বিবেচনা কৰা নহয় ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব এতিয়া নেক্সট যেটো কুৱেশ্যন 72 ইয়াতে সুধিছে কানু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কানু ষষ্ঠ শ্ৰেণীত পঢ়ে ক্লাছ 6ত পঢ়ে তাই অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰত আক্ৰান্ত শিশু গতিকে অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰ হ'লে কি হয় যে এই ডিছঅৰ্ডাৰটোত সিহঁতে সামাজিক খুব কম হয় ছ'চিয়েল ইণ্টাৰেকশ্যন কম হয় লগ বন্ধুৰ পৰা আঁতৰি থাকে গতিকে ছ'চিয়েল অটিজিমত আক্ৰান্ত হোৱা শিশু ঠিক আছে তো ক্লাছত থকাৰ সময়ত তাই নিজৰ পৃথিৱীখনত নিমগ্ন হৈ থকা যেন লাগে গতিকে নিজৰ মাজতে বিলীন হৈ থাকে নিজৰ এখন পৃথিৱীত তেওঁলোক আচৰণ কৰে গতিকে তেওঁলোকৰ লগ বন্ধু বহুত কম থাকে বন্ধু বান্ধৱী বহুত কম থাকে সদায় ঘৰতে সোমাই থাকিব নিজৰ মাজত থাকি ভাল পায় তো এয়া হৈছে অটিজিম গতিকে তাই অস্বাভাৱিক কিছুমান আচৰণ কৰে আৰু দৃষ্টি সংযোগ কৰিব নোৱাৰে গতিকে শিক্ষয়িত্ৰী হিচাপে আপুনি তাইক শ্ৰেণীৰ সৈতে জড়িত কেনেদৰে কৰিব সেইটো হৈছে প্ৰশ্ন গতিকে প্ৰথমটোত কৈছে যে শিকন সহায়তা কেন্দ্ৰৰ সহায় ল'ব তো ইয়াত কৈছে আপুনি কি ব্যৱস্থা কৰিব গতিকে আমি বেলেগৰ সহায় লোৱাৰ কথা ইয়াত কৈছে এইটো উত্তৰ হ'ব নোৱাৰে তো বি নম্বৰত কৈছে তাইক নিজৰ ঠাইত থাকিবলৈ দিয়া সেইটোতো হ'বই নোৱাৰে তো চিট কৈছে যে নিয়মিতভাৱে যোগাযোগ কৰি তাইক জড়িত কৰক আৰু তাইক সমনীয়া গোটৰ লগত বহিবলৈ দিয়ক তো ইয়াত উত্তৰ অপশ্যন নম্বৰ চি হ'ব যে আমি নিয়মিতভাৱে যোগাযোগ কৰি থাকিব লাগিব তাইক জড়িত কৰিব লাগিব গতিকে আই কণ্টেক্ট নকৰে ক্লাছত গতিকে সেই আই কণ্টেক্ট কৰাৰ বাবে শিক্ষকগৰাকীয়ে আই কণ্টেক্ট কৰিব লাগিব বা ৰেগুলাৰলি তেখেতৰ লগত টাচত থাকিব লাগিব তেখেতৰ নাম ল'ব লাগিব তেওঁৰ লগত কমিউনিকেট কৰি থাকিব লাগিব আৰু তেওঁৰ যিটো পিয়াৰ গ্ৰুপ হ'ব সমনীয়াৰ সেই গ্ৰুপৰ লগত তেখেতক বহাবলৈ ব্যৱস্থা কৰিব লাগিব যাতে সেই গ্ৰুপৰ ল'ৰা ছোৱালীৰ লগত তেওঁ এডজাষ্ট হ'ব পাৰে বা কথা বতৰা বা যাতে সিহঁতৰ মাজত ইণ্টাৰেকশ্যন হয় তো সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে তো নেক্সট কুৱেশ্যন 77ত আছে মহিমা শ্ৰেণীৰ আন ছাত্ৰ ছাত্ৰীসকলৰ দৰে কথা নকয় তাই নিজাববীয়াকৈ পঢ়ি ভাল পায় ব্যক্তিগতভাৱে কাম কৰাটো পচন্দ কৰে তো উমৈহতীয়া কাৰ্যকলাপৰ সময়ত তাই নিমাত হৈ থাকে আৰু গ্ৰুপৰ সতীৰ্থসকলৰ সৈতে যোগাযোগ নকৰে গতিকে এই আগৰটোৰ দৰে একেধৰণৰে কুৱেশ্যন হয় যে খুব কম কথা কয় নিজাকে থাকি ভাল পায় নিজে পঢ়ি ভাল পায় ব্যক্তিগতভাৱে কাম কৰি ভাল পায় আৰু যেতিয়া গ্ৰুপৰ কাম থাকিব যিবিলাক কাম গ্ৰুপত কৰিব লাগে উমৈহতীয়া কাৰ্যকলাপ গ্ৰুপ এক্টিভিটি এইবিলাকত বেছি যোগাযোগ নকৰে গ্ৰুপত থাকে কিন্তু কোনো এক্টিভলি পাৰ্টিচিপেট নকৰে তাত গতিকে আপুনি মহিমাক গোটৰ কাৰ্যকলাপত জড়িত কৰিবলৈ কেনেদৰে সহায় কৰিব যাতে গ্ৰুপ ৱৰ্ক যিবিলাক থাকিব সেইবিলাকত যাতে তেখেতে কাম কৰে সেইবিলাকত যাতে তেখেতে আগভাগ লয় বা পাৰ্টিচিপেট কৰে তাৰ কাৰণে আপুনি কি কৰিব সেইটো হৈছে প্ৰশ্ন তো ইয়াত উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব যে আলোচনাৰ মাজত তাইক সহজ হ'বলৈ আৰু অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ তাইৰ নামটো সম্বোধন কৰিব লাগিব গতিকে যাতে আলোচনাৰ মাজত আৰু সহজ হ'ব পাৰে যেতিয়া গ্ৰুপৰ মাজত আলোচনা দিব যেতিয়া গ্ৰুপৰ মাজত আপুনি আলোচনা কৰিবলৈ দিব সেইটো আলোচনা যাতে তেখেতেও ভাগ লয় তেতিয়া আমি সেই ছাত্ৰীগৰাকীৰ নাম ক'ব পাৰোঁ নামটো ক'লে তেখেতে বাধ্য হ'ব সেই এক্টিভিটিটো কৰিবই লাগিব বা পাৰ্টিচিপেট কৰিবই লাগিব গতিকে অংশগ্ৰহণ কৰাটো যাতে নিশ্চিত কৰিব লাগিব বহুত ক্ষেত্ৰত আমি তেনেধৰণৰ ল'ৰা ছোৱালী আমি দেখোঁ যি ল'ৰা ছোৱালীয়ে সদায় পিছুৱাই থাকে যেতিয়া আমি তেওঁক নাম মেনশ্যন কৰি সুধিম তেতিয়াহে তেওঁ প্ৰশ্নটোৰ উত্তৰ দিয়ে এনেকৈ নিদিয়ে গতিকে তেনেধৰণৰ ল'ৰা ছোৱালী থাকিব গতিকে সেইবিলাক আমি যেতিয়া গ্ৰুপৰ মাজত কাম কৰাব লাগিব সিহঁতে সদায় পিছুৱাই থাকিব কোনোবা এজন দুজনে
সেই সমস্যা বা যি টাস্ক দিয়া হ'ব সেইটো কৰি দিব গতিকে তাত আমি নাম মেনশ্যন কৰি দিব পাৰোঁ তো তেতিয়া কি হ'ব অংশগ্ৰহণ কৰিবলৈ নিশ্চিত হ'ব বা বাধ্য হ'ব ঠিক আছে তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 82 ইয়াত এটা বিবৃতি দিয়া আছে যে শিশুৱে আনক পৰ্যবেক্ষণ কৰি আত্মনিয়ন্ত্ৰণমূলক আচৰণ শিকে সেইটো শুদ্ধ হয় যে শিশুৱে আনক পৰ্যবেক্ষণ কৰিব তাৰপিছত আত্মনিয়ন্ত্ৰণমূলক আচৰণবিলাক শিকে আৰু যিটো যুক্তি দিয়া হৈছে যে যেতিয়া শিশুৱে আনৰ আচৰণৰ পৰিণতি পৰ্যবেক্ষণ কৰে তেতিয়া তেওঁলোকে নিজৰ আচৰণ চিনাক্ত আৰু নিয়ন্ত্ৰণ দুটা কৰিবলৈ শিকে তো ইয়াত বিবৃতি আৰু যুক্তি দুটাই শুদ্ধ হয় তো উত্তৰ ইয়াতে হ'ব বিবৃতিটো শুদ্ধ আৰু যুক্তিটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা গতিকে এই যুক্তিটোৱে শুদ্ধ ব্যাখ্যা কৰিছে গতিকে ইয়াত উত্তৰ অপচন নম্বৰ বি হ'ব নেক্সট কুৱেশ্যন ইয়াত 86 নম্বৰ কুৱেশ্যনত আছে যে এনচিএফ এছচি 2023 অনুসৰি তলৰ কোনটো বৈশিষ্ট্য এটা ফলপ্ৰসূ সক্ষম পৰিৱেশ সৃষ্টি কৰে এটা ফলপ্ৰসূ সক্ষম পৰিৱেশ সৃষ্টি কৰিব লাগিলে তলৰ কোনটো বৈশিষ্ট্য ফলো কৰিব এনচিএফ এছচি 2023 মতে তো ইয়াত বি নম্বৰটো হ'ব যে পদ্ধতিগত সক্ষম প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব পদ্ধতিগত হ'ব লাগিব আৰু অন্তৰ্ভুক্তি হ'ব লাগিব ইনক্লুসিভ হ'ব লাগিব শিক্ষাৰ্থীসকলৰ আচৰণ ভাল আচৰণ হ'ব লাগিব এতিয়া আছে নেক্সট কুৱেশ্যন 87 লৈকে ইয়াতে হৈছে ৰাম্যই ভিডিঅ' গেম খেলি ভাল পায় আৰু মাকক জন্মদিনত এটা আধুনিক ভিডিঅ' গেম উপহাৰ হিচাপে বিচাৰিলে ইয়াৰ ভিতৰত উত্তৰত ৰাম্যৰ মাকে জনালে যে তাই ভালকৈ পঢ়িলে আৰু পৰীক্ষাত ভাল নম্বৰ পালেহে উপহাৰটো দিব গতিকে এটা পুৰস্কাৰ দিব কেতিয়া পুৰস্কাৰ দিব যেতিয়া ভাল ৰিজাল্ট কৰিব তেতিয়াহে ভালকৈ পঢ়িব ভাল ফলাফল পাব তেতিয়াহে দিব গতিকে ইয়াত যেটো ৰিইনফোৰ্সমেন্টৰ কথা কোৱা হৈছে পজিটিভ ৰিইনফোৰ্সমেন্ট নেগেটিভ পাৰ্সিয়াল তো উত্তৰ ইয়াতে পজিটিভ হ'ব পজিটিভ ৰিইনফোৰ্সমেন্ট হ'ব যে যেতিয়া ফলাফল ভাল হ'ব তেতিয়াহে দিব গতিকে পজিটিভ এটা ৰিইনফোৰ্সমেন্ট দিয়া হৈছে তো পাৰ্সিয়াল ৰিইনফোৰ্সমেন্ট তেতিয়া হয় যেতিয়া সৰু সৰু কিছুমান টাস্কৰ ক্ষেত্ৰত দিয়া হয় যেনে এটা প্ৰশ্ন সুধিলে এটা চকলেট দিলে প্ৰশ্নৰ উত্তৰ দিলে তো এইবিলাক পাৰ্সিয়াল হয় যেটো কম সময়ৰ কাৰণে থাকে আৰু এইটো এটা যেটো পজিটিভ ৰিইনফোৰ্সমেন্ট হয় এইটো আমাৰ কি হ'ব তেওঁৰ এক্সামটো ভাল হোৱালৈকে তেওঁৰ এই ইনফোৰ্সমেন্টটো থাকিব গতিকে এইটো পজিটিভ ৰিইনফোৰ্সমেন্ট হ'ব নেক্সট কুৱেশ্যন 90 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে এগৰাকী শিক্ষকে তেওঁৰ প্ৰাথমিক শ্ৰেণী কোঠাত ফলপ্ৰসূ শিক্ষণ উন্নত তলত দিয়া কোনটো উপায়েৰে কৰিব পাৰে যে ইয়াতে সুধিছে ইফেক্টিভ লাৰ্নিঙৰ কথা সুধিছে এলিমেন্টাৰী ক্লাছৰুমত এজন শিক্ষকে ইফেক্টিভ লাৰ্নিং কেনেদৰে দিব হেতু সুধিছে ইয়াতে তো ইয়াত আমি যদি চাওঁ অফাৰিং ৰিৱাৰ্ড পুৰস্কাৰ দিয়াটো এপ্ৰোপ্ৰিয়েট নহয় সকলো ক্ষেত্ৰতে আমি পুৰস্কাৰ দি হেতক লাৰ্নিং কৰিব নোৱাৰো বা লাৰ্নিংটো ইফেক্টিভ নহব কাৰণ পুৰস্কাৰৰ কাৰণে হেইতে লাৰ্ন কৰিব বা ড্ৰিল এণ্ড প্ৰেক্টিছ ড্ৰিল আৰু প্ৰেক্টিছ বেছি হোৱা মানে হেতু আমাৰ কি হ'ব ৰড লাৰ্নিং হৈ যাব তো উত্তৰ ইয়াতে অপচন নম্বৰ কি হ'ব ডি হ'ব কানেক্টিং দা কন্টেন্ট টু देयर লাইভছ অফ দা ষ্টুডেন্টস গতিকে ল'ৰা ছোৱালীৰ নিজৰ যেটো জীৱনৰ লগত আমি কানেক্ট কৰিব পাৰিব লাগিব কন্টেন্টটো যি টপিক আমি শিকাইছো হেয়া যাতে হেৰ দৈনন্দিন জীৱনত দেখি থকা হেৰ জীৱনত ঘটি থকা হেইবিলাক আমি ৰিলেট কৰিব পাৰো তেতিয়া হিহঁতৰ লাৰ্নিংটো কি হ'ব ইফেক্টিভ হ'ব বেছি দিনলৈ লাস্টিং কৰিব লং লাস্টিং হ'ব মনত থাকিব সহজতে নেক্সট কুৱেশ্যন পাঠৰ পৰিকল্পনা কৰাৰ সময়ত তলৰ কোনটো আটাইতকৈ কম গুৰুত্বপূৰ্ণ পাঠ পৰিকল্পনা কৰিম লেসন প্ল্যান আমি বনাম গতিকে তাৰ ক্ষেত্ৰত কোনটো কম গুৰুত্বপূৰ্ণ হ'ব তো উত্তৰ অপচন নম্বৰ ডি হ'ব আইসিটি সম্পাদনৰ উপলব্ধতা যে এভেইলেবিলিটি অফ আইসিটি ৰিসোৰ্সেস যে আইসিটি ৰিসোৰ্সেসৰ এভেইলেবিলিটি কম ইম্পৰ্টেন্ট হ'ব বাকি কেইটা ইম্পৰ্টেন্ট হ'বই কাৰণ নলেজ অফ প্ৰায়ৰ নলেজ ষ্টুডেন্টছৰ কিমান প্ৰায়ৰ নলেজ আছে সেই বিষয়ৰ ওপৰত হেতু আমি জানিবই লাগিব হেতুৰ কথা মেনশন থাকিবই আমাৰ লেসন প্ল্যানত এৱাৰনেছ অফ ষ্টুডেন্টছ ইন্ডিভিজুৱেল নিডছ যে ল'ৰা ছোৱালী কি ইন্ডিভিজুৱেল নিডছ আছে হেতৰ প্ৰত্যেকজনৰ বেলেগ বেলেগ থাকিব পাৰে তো সেইখিনি আমি জানিব লাগিব সেই হিচাপত আমি লেসন প্ল্যানটো বনাব লাগিব আৰু সেই লেসনটোৰ পৰা কি আউটকাম পাব লাৰ্নিং আউটকাম কি হ'ব হেতুটো থাকিবই তো উত্তৰ কি হ'ব তেতিয়া হলে ডি হ'ব নেক্সট কুৱেশ্যন হৈছে ঋণাত্মক প্ৰতিপুষ্টি হল ঋণাত্মক মানে নেগেটিভ ৰিইনফোৰ্সমেন্টৰ কথা উদিছে তলৰ কোনটো নেগেটিভ ৰিইনফোৰ্সমেন্ট হ'ব তো উত্তৰ এটো ডি হ'ব এইবিলাক সিটেড এক্সামত অহা কুৱেশ্যন হয় ডি হ'ব টাৰ্মিনেটিং এণ্ড আনপ্লেজেন্ট স্টিমুলাস হ'ব টাৰ্মিনেটিং এণ্ড আনপ্লেজেন্ট স্টিমুলাস অস্বস্তিকৰ উদ্দীপকৰ নোহোৱা কৰা অস্বস্তিকৰ যিবিলাক উদ্দীপক হ'ব এটোক নাইকিয়া কৰা মানেই হৈছে নেগেটিভ ৰিইনফোৰ্সমেন্ট নেক্সট কুৱেশ্যন 97 সুধিছে তলৰ কোনটো হৈছে পৰীক্ষাৰ্থীৰ শিক্ষাৰ্থীৰ বিষয়ে অধিক জনাৰ উপায় যাতে তেওঁলোকে শ্ৰেণীত ভালদৰে শিকাত সহায় কৰিব পাৰে গতিকে following is the best way to know more about the learners to help them
লাৰ্ণ বেটাৰ ইন দ্য ক্লাছ গতিকে ক্লাছত যদি সিহঁতে বেছি ভালদৰে লাৰ্ণ কৰিব পাৰে তাৰ কাৰণে কোনটো বেষ্ট ৱে হ'ব তো কোনটো বেছি বেষ্ট হ'ব উত্তৰ অপশ্যন নম্বৰ বি হ'ব যে টক টু দেম এবাউট দেয়াৰ ডিফিকাল্টিজ এণ্ড ইণ্টাৰেষ্ট যে সিহঁতৰ কি ডিফিকাল্টিজ আছে কি অসুবিধা আছে কি ইণ্টাৰেষ্ট আছে ক'ত সিহঁতে বেছি ইণ্টাৰেষ্ট আছে কোনটো বিষয় কোনটো ছাবজেক্টত সিহঁতৰ ইণ্টাৰেষ্ট আছে সেইটো জানিব লাগিব কোনটো টপিকত সিহঁতৰ ক'ত কি আখোৱা আছে ক'ত কি ডিফিকাল্টিজ আছে সেইখিনি আমি জানিব লাগিব আৰু সিহঁতৰ লগত কথা পাতিলে আমি জানিব পাৰিম তো এইটো হ'ব বেষ্ট ৱে হ'ব সিহঁতৰ বিষয়ে আমি জনাটো তাৰপিছত আমি সিহঁতক বেছি ভালদৰে আমি সিহঁতক লাৰ্ণ কৰাব পাৰিম নেক্সট এতিয়া কুৱেশ্যনলৈ আহিলোঁ 106 নম্বৰ ইয়াতে সুধিছে শিক্ষক হিচাপে তলৰ কোনটো উপায়েৰে বিদ্যালয়ৰ ল'ৰা ছোৱালীক প্ৰেৰণা জগাব পাৰি যে শিক্ষক হিচাপে তলৰ কোনটো উপায়েৰে আমি বিদ্যালয়ৰ ল'ৰা ছোৱালীক প্ৰেৰণা দিব পাৰিম মটিভেট কৰিব পাৰিম তো আমি যেতিয়া স্কুলৰ ল'ৰা ছোৱালীক মটিভেট কৰিব লাগিব তাৰ বেষ্ট যেটো ৱে হ'ব সেইটো হ'ব যে এংগেজিং এক্টিভিটিজ এজ পাৰ দেয়াৰ ইণ্টাৰেষ্ট ইন এন এনভাইৰনমেণ্ট অফ ট্ৰাষ্ট এণ্ড কেয়াৰ যে বিশ্বাস আৰু যত্নৰ পৰিৱেশত তেওঁলোকৰ আগ্ৰহ অনুসৰি কাৰ্যকলাপত লিপ্ত কৰাব লাগিব তেওঁলোকৰ যি কাৰ্যত আগ্ৰহ আছে ইণ্টাৰেষ্ট আছে তাৰ লগত আমি জড়িত কৰাব লাগিব সিহঁতক এংগেজ কৰিব লাগিব তেনেধৰণৰ এক্টিভিটি কাৰণ ইণ্টাৰেষ্ট থকা বিষয়বিলাকতহে সিহঁতৰ মটিভেশ্যন আহিব যদি সিহঁতৰ আগ্ৰহে নাই সেই বিষয়টোত সিহঁতৰ মটিভেশ্যন নাহিব গতিকে আমি সিহঁতক মটিভেট কৰিব লৈছোঁ গতিকে সিহঁতৰ ক'ত আগ্ৰহ আছে সেইটো আমি জানিব লাগিব তেনেধৰণৰ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব তেতিয়া সেইটো হ'ব বেষ্ট ৱে হ'ব নেক্সট এটা কুৱেশ্যনলৈকে আহিম এখনত আছে মানৱতাবাদী তত্ত্ব হিউমেনিষ্টিক যিটো থিয়ৰী মতে প্ৰতিজন ব্যক্তিয়ে তো এইটো আমাৰ মেছলৰ যিটো থিয়ৰী হিউমেনিষ্টিক থিয়ৰী তাৰ পৰা দিছে যিটো হাইৰাৰ্কি অফ নিডছৰ কথা আমি পাইছিলোঁ পঢ়িছিলোঁ তো ইয়াতে কোনটো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব হেজ এন ইনহেৰেণ্ট ড্ৰাইভ টুৱাৰ্ডছ ছেল্ফ একচুৱেলাইজেশ্যন গতিকে ছেল্ফ একচুৱেলাইজেশ্যনৰ মানে ওপৰত একেবাৰে আছিলে ছেল্ফ একচুৱেলাইজেশ্যন গতিকে তাৰলৈকে আমাৰ যাবলৈ কি থাকিব আমাৰ উৎসাহ সকলোৰে থাকে ড্ৰাইভ টুৱাৰ্ডছ ছেল্ফ একচুৱেলাইজেশ্যনলৈকে যাতে আমি যাব পাৰোঁ তো আমাৰ নিডছবিলাক তেনেদৰে বাঢ়ি বাঢ়ি গৈ থাকে তো ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট যিটো কুৱেশ্যন 111 ইয়াতে কৈছে শিশুৰ বিকাশ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয় যিবোৰ ইটোৱে সিটোৰ লগত জটিলভাৱে জড়িত হৈ থাকে জ্ঞানমূলক অভিজ্ঞতা আৰু উদ্দীপনা শিশুৰ চিন্তা প্ৰক্ৰিয়া বুদ্ধিমত্তা আৰু ভাষাৰ বিকাশৰ প্ৰভাৱিত কৰে সেই অনুসৰি তলৰ কোনটো শিশু সমনীয়া আৰু প্ৰাপ্তবয়স্কৰ সৈতে সম্পৰ্ক আৰু তেওঁলোকৰ ব্যক্তিত্ব প্ৰভাৱিত কৰে তো যিহেতু ইয়াতে শিশুৰ সমনীয়া প্ৰাপ্তবয়স্কৰ সৈতে সম্পৰ্কৰ কথা কৈছে বা ব্যক্তিত্বৰ কথা কৈছে গতিকে এই ক্ষেত্ৰত আমি যদি চোৱা যায় সামাজিক আৱেগিক যিটো প্ৰক্ৰিয়া থাকিব এই প্ৰক্ৰিয়াটোৱে সিহঁতক প্ৰভাৱিত কৰিব সামাজিক আৰু আৱেগিক কাৰণ আৱেগ এইটো জড়িত হৈ থাকিব আমাৰ সম্পৰ্কৰ ক্ষেত্ৰত বা তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জনাৰ ক্ষেত্ৰত গতিকে সামাজিক আৱেগিক প্ৰক্ৰিয়া হ'ব ইয়াতে নেক্সট যিটো কুৱেশ্যন 114 নম্বৰ ইয়াতে কৈছে আদিত্য নৱম শ্ৰেণীত পঢ়ি আছে তেওঁ বৰ সক্ৰিয় আৰু ক্লাছৰ এটা পিৰিয়ডত একেটা ঠাইতে বহি থাকিবলৈ অসুবিধা পায় সেইবাবে তেওঁ ক্লাছ চলি থাকোঁতে শ্ৰেণীৰ পৰা ওলাই যাবলৈ ভাল পায় গতিকে এটা ক্লাছত তেওঁ বহুত সময় তেওঁ বহি থাকিবলৈ অসুবিধা পায় গতিকে ক্লাছ চলি থাকোঁতে তেখেতে কি কৰে শ্ৰেণীৰ পৰা বাহিৰ ওলাই যায় গতিকে শ্ৰীমতী শৰ্মা এগৰাকী কঠোৰ ইংৰাজীৰ শিক্ষয়িত্ৰী তেওঁৰ ক্লাছৰ সময়ত কোনেও কথা পাতি থাকিবলৈ সাহস নকৰে আৰু সকলো সময়তে অনুশাসন বজাই ৰখাটো আশা কৰে এদিন তেওঁ আদিত্য ক্লাছৰ বাহিৰত ঘূৰি ফুৰা দেখিলে তেওঁ আদিত্যক শিক্ষা দিয়াৰ উদ্দেশ্যে পৰৱৰ্তী দুদিনৰ বাবে তেওঁ ক্লাছৰ বাহিৰত থিয় হৈ থাকিবলৈ দিলে ভালদৰে পৰিস্থিতিটো অধ্যয়ন কৰি বিশ্লেষণ কৰক এতিয়া আমি যদি চাওঁ এইটো অনুচিত হৈছে কাৰণ তেওঁ যিহেতু ডিচিপ্লিন মেইনটেইন কৰে বা বহুত ষ্ট্ৰিক্ট হয় ছাত্ৰজনক দেখিছে বাহিৰত ঘূৰি আছে আৰু তেওঁক এটা পানিছমেণ্ট দিছে কৰ্পৰেল পানিছমেণ্টেই হয় বাহিৰত থিয় হৈ থাকিবলৈ দিছে গতিকে এইটো আমাৰ অনুচিত হ'ব ঠিক আছে তো আমি জানিব লাগিব কাৰণটো জানিব লাগিব তো ইয়াত উত্তৰ আমাৰ কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ চি হ'ব যে শ্ৰীমতী শৰ্মা এগৰাকী কঠোৰ শিক্ষয়িত্ৰী হয় ঠিক আছে তেওঁ নিজৰ শ্ৰেণীটো ইণ্টাৰেক্টিভ কৰি তুলিবলৈ নিজৰ পাঠদানৰ ধৰণ সলনি কৰিব লাগিছিলে এতিয়া ক্লাছ যদি আমাৰ ইণ্টাৰেক্টিভ হয় ল'ৰা ছোৱালীৰ মাজত যদি ইণ্টাৰেক্টিভ হয় ক্লাছটো সিহঁতে যদি আনন্দ পায় তেনেহ'লে সিহঁতে কেতিয়াও বাহিৰত ঘূৰি নুফুৰে গতিকে শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ পাঠৰ যিটো ধৰণ আছিলে যিটো তেওঁৰ ষ্টাইল হয় সেই ষ্টাইলটো চেঞ্জ কৰিব লাগিছিলে সিহঁতৰ যাতে ল'ৰা ছোৱালীৰ আমোদ পায় ল'ৰা ছোৱালী যাতে তাত ইণ্টাৰেকশ্যন কৰিব পাৰে তেনেধৰণৰ যদি তেখেতে শিকালহেঁতেন তেনেহ'লে বেছি বেটাৰ হ'লহেঁতেন তো সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আমি কুৱেশ্যনলৈকে আহিলোঁ এতিয়া কুৱেশ্যন 116 নম্বৰ ইয়াতে কৈছে শিক্ষাৰ্থীৰ বৈচিত্ৰতাই বুজায় যে শিক্ষাৰ্থীৰ যিটো বৈচিত্ৰতা লাৰ্ণাৰ ডাইভাৰ্চিটি ইমপ্লাইজ ডেট তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত এ আৰু ডিৰ মাজত এটা কনফিউজন আছে যে লাৰ্ণাৰ্ছ
ডাইভাৰ্চিটি বৈচিত্ৰ্য বুলি ক'লে যে লাৰ্নাৰ্ছ হেভ ডিফাৰেণ্ট ইণ্টেলেকচুৱেল এবিলিটিজ যে বেলেগ বেলেগ ইণ্টেলেকচুৱেল তেওঁলোকৰ এবিলিটি আছে সকলোৰে ইণ্টেলেক্ট সমান নহয় বা লাৰ্ণিং ষ্টাইলো সকলোৰে সমান নহয় বেলেগ বেলেগ ধৰণে সিহঁতে শিকে আৰু ডিত যদি চাওঁ ইটছ লাৰ্নাৰ ইজ ইউনিক যে প্ৰতিজন লাৰ্নাৰে কিন্তু ইউনিক হয় অদ্বিতীয় কাৰো লগত কাৰো মিল নাই ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইন ছেভাৰেল ৱেজ তো চাব গ'লে ডিটো শুদ্ধ হোৱা যেন লাগে বেছি এপ্ৰপ্ৰিয়েট হয় কাৰণ এৰ কথাখিনি ডিত সোমাই আছে প্ৰথমতে আমাক কৈছে ইটছ লাৰ্নাৰ ইজ ইউনিক যে প্ৰতিজন শিশুৱে আমাৰ কি হ'ব লাৰ্নাৰে কি হ'ব ইউনিক হ'ব অদ্বিতীয় হ'ব কাৰো লগত কাৰো মিল নাথাকে আৰু পিছৰ পাৰ্টত কৈছে ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ ইন ছেভাৰেল ৱেজ যে বেলেগ বেলেগ ধৰণে সিহঁতে ডিফাৰেণ্ট হয় বেলেগ বেলেগ ধৰণ মানে লাৰ্ণিং ষ্টাইলত ডিফাৰেণ্ট থাকে পৃথক হয় বেলেগ বেলেগ হয় বা ইণ্টেলেকচুৱেল এবিলিটি বেলেগ বেলেগ হয় তো এই গোটেইখিনি বস্তু কিন্তু এই লাষ্টৰ পাৰ্টত সোমাই থাকিলে তো সেই চেন্সত চাব গ'লে আমাৰ উত্তৰ ডিটো আমাৰ বেছি এপ্ৰপ্ৰিয়েট হয় ঠিক আছে তো মোৰ বোধেৰে ডিটোৱে উত্তৰ এনচাৰ হ'ব লাগে নেক্সট এতিয়া কুৱেশ্যন 121 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত শিক্ষক সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে গতিকে এই নীতি অনুসৰি কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট হিচাপে এটা শিক্ষাবৰ্ষত প্ৰতিজন শিক্ষকৰ পৰা অন্ততঃ কিমান ঘণ্টা শিক্ষক প্ৰশিক্ষণ আশা কৰিব পাৰে গতিকে টিচাৰ ট্ৰেইনিঙৰ কথা কৈছে কিমান ঘণ্টা এটা বৰ্ষত হ'ব লাগে ট্ৰেইনিং তো ইয়াত উত্তৰ ডি হ'ব 50 হ'ব 50 ঘণ্টা হ'ব লাগে নেক্সট 122 নম্বৰ ইয়াতে এটা বিবৃতি দিয়া হৈছে ইয়াতে কৈছে যে শিশুৰ বিকাশ বিভিন্ন হাৰত আগবাঢ়ে আৰু ইয়াৰ সৈতে শিক্ষণৰ এক অনন্য সম্পৰ্ক আছে যে ডেভেলপমেণ্ট বা যেটো বিকাশৰ কথা কৈছে এটো সকলোৰে ল'ৰা ছোৱালীৰ সমান নহয় বেলেগ বেলেগ হাৰত সিহঁতৰ ডেভেলপমেণ্ট হয় কোনোবা অলপ সোনকালে ডেভেলপ হয় কোনোবা অলপ লাহে লাহে ডেভেলপ হয় বা সিহঁতৰ যেটো লাৰ্ণিং হেজ এ ইউনিক ৰিলেশ্যনশ্বিপ উইথ ইট আৰু লাৰ্ণিংটোৰো ইয়াৰ লগত এটা ৰিলেশ্যনশ্বিপ আছে ডেভেলপমেণ্ট যিমানেই হ'ব সিহঁতৰ লাৰ্ণিংটো সিমানেই বেছি হ'ব তো এটা আছে ৰিলেশ্যনশ্বিপ এটা থাকিব তো এইটো শুদ্ধ হয় তো ইয়াৰ যেটো ৰিজন কি দিছে ইয়াৰ যুক্তিটো কি দিছে কাৰণটো দিছে যে ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ প্লেজ এ গ্ৰেট ৰ'ল গতিকে ইণ্ডিভিজুৱেল ডিফাৰেন্স যে থাকে সিহঁতৰ ব্যক্তি পাৰ্থক্য আছে যে প্ৰতিজন ব্যক্তি যে বেলেগ বেলেগ হয় তাৰ কাৰণে সিহঁতৰ লাৰ্ণিং আৰু ডেভেলপমেণ্টটো বেলেগ বেলেগ হয় তো একেবাৰে শুদ্ধ গতিকে যুক্তিও শুদ্ধ আৰু ইয়াৰ যেটো ৰিজন দিছে কাৰণটো ব্যাখ্যা কৰিছে শুদ্ধ তো উত্তৰ কি হ'ব ইয়াতে অপশ্যন নম্বৰ এ হ'ব assertion is correct and the reason explains it well নেক্সট এতিয়া কুৱেশ্যন 125 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে বিভিন্ন সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পটভূমিৰ শিশুৰ সৈতে এটা বৈচিত্ৰ্যময় শ্ৰেণী কথা থাকিলে সকলো ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অভিজ্ঞতা সমৃদ্ধ হয় এই উক্তিটো বা এই যেটো বক্তব্যটো কি বুজাইছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব শুদ্ধ কাৰণ শিশুৱে সমনীয়াৰ পৰা বহুত দক্ষতা আহৰণ কৰিব পাৰে গতিকে এইটো একেবাৰে শুদ্ধ হয় যে যিখিনি সমনীয়া থাকিব সিহঁতৰ পিয়াৰ লাৰ্নাৰ্ছ বিলাক থাকিব সিহঁতৰ সেই সমনীয়াৰ পৰা সিহঁতে বহুত বেছি কথা শিকিব পাৰে গতিকে এই যুক্তিটো সেইকাৰণে শুদ্ধ যে বিভিন্ন সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পটভূমিৰ শিশু থাকিব বেলেগ বেলেগ সংস্কৃতি বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ অৰ্থনৈতিক ফালৰ পৰা ল'ৰা ছোৱালী আহিব বৈচিত্ৰ্যময় শ্ৰেণীৰ কথা গতিকে ইয়াত সিহঁতে কি হ'ব সেই ল'ৰা ছোৱালীবিলাকৰ পৰা বিভিন্ন কথা সিহঁতে শিকিব পাৰিব তো ইয়াত অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 127 নম্বৰ ইয়াতে কৈছে জন ডিউৱে কৈছিলে যে এটা ভাল বিষয় পাঠদানৰ লগত শিক্ষকৰ তিনিটা ডমেইনৰ মাজত সমন্বয় স্থাপন কৰাৰ ক্ষমতা জড়িত হৈ থাকে সেইবোৰ হ'ল তো ইয়াৰ যেটো উত্তৰ অপশ্যন নম্বৰ এটোৱে হোৱাৰ সম্ভাৱনা খুব বেছি যে ইফেক্টিভলি ষ্ট্ৰাকচাৰ্ড কাৰিকুলাম ৰিভাইজ সিলেবাস আৰু এডভান্স টেক্সট বুকছ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন 129 ইয়াতে কৈছে শ্ৰেণীত বিঘ্নিতকাৰী ছাত্ৰ ছাত্ৰীক পৰিচালনা কৰাৰ সৰ্বোত্তম উপায় কি যিবিলাক ল'ৰা ছোৱালী শ্ৰেণীৰ ক্লাছৰুমত বিঘ্নি কৰে ক্লাছৰুমত সিহঁতে ক্লাছটো নষ্ট কৰিব বিচাৰে তো তেনে ধৰণৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি কি ব্যৱস্থা ল'ব পাৰোঁ সৰ্বোত্তম উপায় কি হ'ব তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব যে তেওঁলোকৰ আগ্ৰহ বিচাৰি উলিয়াওক আৰু তেওঁলোকক প্ৰত্যাহ্বানমূলক কাৰ্যকলাপত আমি জড়িত কৰিব লাগিব গতিকে তেওঁলোকৰ ক'ত ইণ্টাৰেষ্ট আছে সেইটো আমি জানিবলৈ চেষ্টা কৰিব লাগিব আৰু সিহঁতক তেনে ধৰণৰ এক্টিভিটিবিলাকৰ লগত সিহঁতক জড়িত কৰিব লাগিব প্ৰথমতে কৈছে সিহঁতক ক্লাছৰ পৰা বাহিৰ কৰি দিব লাগিব তো এইটোতো এপ্ৰপ্ৰিয়েট নহয় তেওঁলোকক আইচলেট কৰিব লাগিব বুলি চিট কৈছে তো আইচলেট আমি পৃথক কৰিব নোৱাৰোঁ তেওঁলোকৰ পেৰেণ্টছক মাতিম তো এইটোও নহয় তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব নেক্সট এইটো কুৱেশ্যন 133 ইয়াতে আছে বিশেষ চাহিদা সম্পন্ন শিশুৰ দৰে অভিব্যক্ত ব্যৱহাৰ কৰাৰ অৰ্থ কি মানে ইয়াত কৈছে CWSনৰ কথা কৈছে CWSনে কি এক্সপ্ৰেছ কৰে তো উত্তৰ এ হ'ব যে চাইল্ড হু হেজ এবিলিটিজ ডেট আৰ ডিফাৰেণ্ট ফ্ৰম দ্য এভাৰেজ চাইল্ডত কৰি ডিফাৰেণ্ট হয় তো ইয়াত
তেওঁলোকৰ কিছুমান ডেভিয়েশ্যন থাকে ইজ ইন টাৰ্মছ অফ মেণ্টেল ফিজিকেল বা সাইকোলজিক্যাল বা সোশ্যাল নিডছ ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব নেক্সট কুৱেশ্যন 137 তো ইয়াতে সুধিছে শ্ৰেণীত বহাৰ ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰাৰ সময়ত বিশেষ চাহিদা সম্পন্ন শিশুসকলৰ বাবে কি পৰিকল্পনা কৰিব পাৰি গতিকে ইয়াত সুধিছে যে CWSN ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত আমি যেতিয়া সিটিং এৰেঞ্জমেণ্ট কৰিম এটা ক্লাছত তাত জেনেৰেল ল'ৰা-ছোৱালীও থাকিব গতিকে তাত আমি কেনেধৰণে সিটিং এৰেঞ্জমেণ্টটো কৰিব পাৰোঁ তো ইয়াত উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এলাউ চিলড্ৰেন টু সিট উইথ এনকাৰেজিং পিয়াৰ সাপোৰ্ট গ্ৰুপ গতিকে সিহঁতক আমি সিহঁতে যিবিলাক সাপোৰ্ট গ্ৰুপ সিহঁতৰ পিয়াৰ সাপোৰ্ট গ্ৰুপ বা সিহঁতৰ সমনীয়া উৎসাহজনক যেটো সমনীয়া গোট থাকিব যিবিলাক গোটত থাকিলে সিহঁতে উৎসাহ পাব সিহঁতে এক্টিভিটি বিলাক কৰিবলৈ সিহঁতে সাপোৰ্ট পাব সহায় পাব সেই সমনীয়াবিলাকৰ পৰা তো তেনে ধৰণৰ আমি গোটৰ সৈতে সিহঁতক বহিবলৈ ব্যৱস্থা কৰিব পাৰোঁ কাৰণ সিহঁতক কমফৰ্টেবল জোনত আমি ৰাখিব লাগিব সিহঁত যদি কমফৰ্টেবল জোনত থাকে তেতিয়া সিহঁতে ইফেক্টিভলি লাৰ্ণ কৰিব পাৰিব নেক্সট কুৱেশ্যন 140 যেটো শেষৰটো কুৱেশ্যন আছিলে যে আপুনি দশম শ্ৰেণী শিক্ষক দেখা যায় যে ইংৰাজী শ্ৰেণীৰ সময়ত কিছুমান ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰায় অনুপস্থিত হৈ থাকে যে দশম শ্ৰেণীৰ এজন শিক্ষক হয় আৰু ইংৰাজীৰ যেটো শ্ৰেণীৰ সময়ত আপুনি দেখে যে প্ৰায় কিছুমান ল'ৰা-ছোৱালী অনুপস্থিত থাকে যদিও ৰাতিপুৱাৰ যেটো ক্লাছ থাকিব ৰাতিপুৱাৰ ক্লাছত কিন্তু উপস্থিত থাকে কিন্তু পিছত নাথাকে এই বিষয়ে যেতিয়া আপোনাৰ দৃষ্টিগোচৰ কৰা হয় আপুনি কি কৰিব যাতে ল'ৰা-ছোৱালীখিনিয়ে বিদ্যালয়ত অনুপস্থিত হৈ নাথাকে সিহঁতে উপস্থিত হৈ থাকে ক্লাছৰুমত তো তাৰ কাৰণে আপুনি কি কৰিব তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব যে তেওঁলোকৰ আচৰণ পৰ্যবেক্ষণ কৰিব লাগিব তেওঁলোকৰ যেটো বিহেভিয়াৰ সেই বিহেভিয়াৰটো আমি পৰ্যবেক্ষণ কৰিব লাগিব যে কিয় তেনেধৰণৰ কৰিছে প্ৰথম ক্লাছত থাকে কিন্তু পিছৰ ক্লাছবিলাকত নাথাকে কি কাৰণ তাৰ পিছত আমি সিহঁতক বোৰ্ডৰ যেটো পৰীক্ষা যেটো বোৰ্ড এক্সাম হ'ব সেই বোৰ্ড এক্সামৰ কি গুৰুত্বপূৰ্ণ ক্লাছত নাথাকিলে হেতৰ কিমান ক্ষতি হ'ব পাৰে বা এই বোৰ্ড এক্সামৰ ফলাফল যদি বেয়া হয় তাৰ ফলত হেতৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে তো এইবিলাক বিষয় হেতক বুজাব ট্ৰাই কৰিব লাগিব ঠিক আছে তো এইটো এপ্ৰোপ্ৰিয়েট হ'ব ঠিক আছে তো এইখিনি আছিল গ্ৰেজুৱেট লেভেল এক্সামৰ পেডাগজিৰ কুৱেশ্যন আছিল গতিকে এইখিনি আমি ইয়াত আলোচনা কৰিলো পেডাগজি 50 কুৱেশ্যনছ তো কিছু আশা থাকিবই 100% কাৰেক্ট বুলি মই নকওঁ তো মই অলৰেডি কৈছো কথাখিনি যেটো বেছিভাগ ষ্টেটমেন্ট থকা গতিকে তাত কনফিউজন থাকিবই তো তেওঁলোকে যেটো এনসাৰ কি দিছে হেতু আমি শুদ্ধ বুলি ধৰি ল'ব লাগিব তেতিয়া ঠিক আছে তো এতিয়া বাকি থাকিল পিজিটিৰ যিখিনি পেডাগজি কুৱেশ্যন আছে সেইখিনিৰ এনসাৰছখিনি আলোচনা কৰিবলৈ ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত ঠিক আছে তো এই ভিডিঅ'তে ইমানখিনি আছিল নেক্সট ভিডিঅ'ত আপোনাক পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ